স্বাগতম মই দীক্ষিত শৰ্মা যুক্তিযুদ্ধৰ এইটো নতুন প্যাটাৰ্ণত আপোনালোকক স্বাগতম জনাইছো আৰু আজি আমি এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়ত কথা পাতিব ওলাইছো গুৰুত্বপূৰ্ণ বিষয়টো কি বিষয়টো হৈছে ইতিমধ্যে আপোনালোকে গম পাইছে কাইলৈ 7 মে আৰু 7 মেত ৰাজ্যত যত পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ হৈ থাকিব সমান্তৰালকৈ দেশত পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছৰ যি পৰিস্থিতিৰ সৃষ্টি হৈছিল পাকিস্তানৰ বিৰুদ্ধে এক উচিত শিক্ষা দিয়াৰ যি দাবী উত্থাপন হৈছিল সেই দাবীৰ এটা অংশ হিচাপে কাইলৈ যুদ্ধকালীন পৰিবেশত কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে নাগৰিকে চৰকাৰৰ ফালৰ পৰা মক ড্ৰিল কৰা হ'ব ব্ল্যাক আউটৰ পৰা আৰম্ভ কৰি কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব কেনে ধৰণে নিজকে প্ৰস্তুত কৰি ৰাখিব লাগিব কোনটো সাইলেন্টৰ অৰ্থ কি হয় এই সকলো সমূহ বিষয় কাইলৈ দেশৰ জনতাক দেখুৱা হ'ব বা দেশৰ জনতাক ইয়াৰ বাবে প্ৰস্তুত কৰি ৰাখা হ'ব ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশৰ 244খন জিলা তেওঁলোকে নিৰ্ধাৰণ কৰিছে য'ত মক ড্ৰিল কৰা হ'ব প্ৰশাসনৰ ফালৰ পৰা গৃহ বিভাগৰ সহযোগত জিলা প্ৰশাসনৰ সহযোগত এই মক ড্ৰিল কাইলৈ সমগ্ৰ দেশত হ'ব 244খন জিলা অসমৰ 23খন জিলা নিৰ্বাচিত কৰা হৈছে এই মক ড্ৰিলৰ বাবে গুৱাহাটীকে ধৰি উজনি নামনি উত্তৰ অসম এই সকলো স্থানকে ধৰি সৰ্বমুঠ 23খন জিলাত কাইলৈ মক ড্ৰিল হ'ব এই মক ড্ৰিল এনে ধৰণৰ যুদ্ধকালীন পৰিবেশৰ মক ড্ৰিল বিগত 50 বছৰত বা বিগত 50-60 বছৰত অসমৰ জনতাই বা দেশৰ জনতাই দেখা নাই কিয় দেখা নাই কাৰণ ইয়াৰ বাবে ইয়াৰ আগতে অন্তিমটো যেটো মক ড্ৰিল হৈছিল সেইটো হৈছিল 1971 চনত যেতিয়া বাংলাদেশৰ বিৰুদ্ধে যুঁজ হৈছিল বা পূব পাকিস্তানক দ্বিখণ্ডিত কৰা হৈছিল সেইখিনি সময়ত ভাৰতৰ শান্তি বাহিনী যি ধৰণে তাত প্ৰৱেশ কৰিছিল আৰু সেইখিনি সময়ত মক ড্ৰিল হৈছিল আৰু তাৰ পিছত তেনে ধৰণৰ পৰিবেশ আজিলৈকে দেশত দেখা পোৱা হোৱা নাই আৰু কাইলৈ এই পৰিবেশটো হ'ব মক ড্ৰিলৰ সময়ত কি হয় এনসিসি ক্যাডেট সকল ছাত্ৰ ছাত্ৰীৰ কি ভূমিকা থাকিব যুৱ প্ৰজন্মৰ কি ভূমিকা থাকিব আৰু যদি এৰিয়েল এটাক হয় সেইখিনি সময়ত কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে প্ৰশাসন আৰু চৰকাৰে কাইলৈ জনতাক বুজাব এতিয়ালৈকে তাৰ ডিটেইল এছঅপিখন আহা নাই সংবাদ মাধ্যমে সেইখিনি সম্পূৰ্ণপটীয়া সম্প্ৰচাৰ কৰিব পাৰিবনে নোৱাৰে সেই বিষয়ে এতিয়ালৈকে কোৱা হোৱা নাই কিন্তু ইতিমধ্যে দেশ প্ৰস্তুত হৈছে কাইলৈ দিনটোৰ বাবে আৰু কাইলৈ দিনটো দেশৰ লগতে ৰাজ্যৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ দিন আমি এইটো বিষয়ত কিছু তন্নতন্নকৈ আজি কথা পাতিবলৈ চেষ্টা কৰিম টপ এংগলৰ পৰা আমি চাবলৈ চেষ্টা কৰিম কি হয় আসলতে মক ড্ৰিল আৰু এটো কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে মোৰ লগত আছে প্ৰথমে চিনাই কৰি দিছো আমাৰ জ্যেষ্ঠ সাংবাদিক আৰু কনসাল্টিং এডিটৰ ৰঞ্জনলাল শৰ্মা আৰু বিজেপিৰ মুখপাত্ৰ ধৰ্মকান্ত গগৈ আপোনালোক দুইজনৰ ওচৰৰ দুইজনকে স্বাগতম জনাইছো আৰু ৰঞ্জনলাল শৰ্মা এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত আৰু যেটো ধৰ্মৰ নাম সুধি হত্যা কৰা হৈছিল 28 জন নিৰীহ লোকক তাৰ পাছত সমগ্ৰ দেশত প্ৰতিশোধৰ অগ্নি এতিয়াও জ্বলি আছে আৰু এনেকুৱা ধৰণে আৰু সম্ভৱতঃ মোৰ যদি ভুল হোৱা নাই বিগত 10 বছৰত এনে ধৰণৰ সন্ত্ৰাসবাদী আক্ৰমণ যদি আপুনি চাই উৰিটো হৈছিল এনে ধৰণৰ সন্ত্ৰাসবাদী আক্ৰমণ তাৰ পিছত 19ত যেটো আমাৰ সংঘটিত হৈছিল পুলৱামা সেইখিনি সময় দেখা পোৱা গৈছিল যে দেশৰ প্ৰধানমন্ত্ৰীয়ে এবাৰ কৈছিল যে আমি উচিত শাস্তি দিম আৰু মই এই কাৰণে ক'ব পাৰো যে 2016ৰ যেতিয়া পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণ হৈছিল তাৰ পিছৰ দিনাখনে মই দেশৰ প্ৰধানমন্ত্ৰীক দিল্লীত লগ পাইছিল আৰু মই মোৰ আগত প্ৰধানমন্ত্ৰীয়ে সেইখিনি সময়ত কৈছিল যে কি জিহাদৰ নামত তেওঁলোকে কি কৰিছিল আৰু মই স্পষ্টভাৱে অনুমান কৰিব পাৰিছিল যে কি হ'ব পাৰে বা প্ৰধানমন্ত্ৰীৰ মনৰ ভাৱ বুজিব পাৰিছিল কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে দেখা পোৱা গৈছে যে প্ৰধানমন্ত্ৰীয়ে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণ হোৱাৰ পিছত তিনিবাৰকৈ ৰাজহুৱা স্থানৰ পৰা ক'ব লগা হৈছে প্ৰথম তেওঁ বিহাৰৰ ভূমিত ক'লে তাৰ পাছত তেওঁ মন কি বাত অনুষ্ঠানত ক'লে আৰু তাৰপিছত দিল্লীৰ এটা অনুষ্ঠানত তেওঁ ক'লে যে লক্ষ্য ডাঙৰ সময় কম তিনিবাৰকৈ ৰাজহুৱা স্থানত ক'ব লগা হৈছে তাৰ মানে প্ৰধানমন্ত্ৰী আৰু চৰকাৰেও এই ক্ষেত্ৰত কিমান গুৰুত্ব সহকাৰে বা তেওঁলোকে প্ৰতিক্ৰিয়া তেওঁলোকে মানে প্ৰতিশোধ ল'বলৈ আৰু দেশবাসীৰ যেটো পালছ আছে পালছটো তেওঁলোকে বুজিব পাৰিছে এটা কাইলৈ যেটো হ'ব এইটোক আপুনি কেনে ধৰণে বিশ্লেষণ কৰিছে চাওক এই পেহেলগাম ইস্যুটোক লৈ আমি আপোনাৰ সৈতে এইটো মোৰ 3 নম্বৰ আলোচনা হ'ব ইয়াৰ পূৰ্বেও মই এই কথাটো কৈছিলোঁ যে পেহেলগামৰ যি কাণ্ড এই কাণ্ডটো আসলে এটা নাৰকীয় কাণ্ড এটা ইছলামিক সন্ত্ৰাসবাদ বুলি মই কৈছিলোঁ কাৰণ এই কাৰণে কৈছিলোঁ যে এইটো ধৰ্ম সুধি হত্যা কৰা হৈছে গতিকে এই ধৰণৰ এটা নাৰকীয় কাণ্ড এই ধৰণৰ নজিৰবিহীন কাণ্ড
ভাৰত ভূমিত সংঘটিত হৈছে আৰু তাকো পাকিস্তান স্পন্সৰ্ড সন্ত্ৰাসবাদীয়ে কৰিছে। গতিকে ইয়াৰ এটা স্পষ্ট জবাব দিব লাগিব আৰু তাৰ কাৰণে ইতিমধ্যে ভাৰত চৰকাৰ সাজু হৈছে। আৰু ভাৰতৰ 140 কোটি নাগৰিকে কি ধৰণৰ ক্ষোভ আক্ৰোশ প্ৰদৰ্শন কৰিছে, মন মগজুত কি ধৰণে আক্ৰোশ ব্যক্ত কৰিছে, সেই কথা ইতিমধ্যে ভাৰত চৰকাৰে বুজিব পাৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুজিব পাৰিছে, গৃহমন্ত্ৰী অমিত শ্বাহে বুজিছে, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বুজিছে। ইতিমধ্যে তেওঁলোকৰ ৰাজহুৱা স্থানত তেওঁলোকৰ যি বক্তব্য, এই বক্তব্যৰ জৰিয়তে সেই কথা বুজিব পৰা হৈছে। এতিয়া কথাটো আহিল যে মক ড্ৰিলৰ কথাটো, যিটো ইতিমধ্যে কালি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে দেশৰ বিভিন্ন ৰাজ্যলৈ নিৰ্দেশনা দিছে যে মক ড্ৰিল কৰিব লাগে। কাৰণ এতিয়া ভাৰত আচলতে চাব গ'লে আজিৰ তাৰিখত ভাৰত এটা ৱাৰ মুডত আছে, যুদ্ধবাজ এটা পৰিৱেশৰ মাজত আছে বুলি ক'লেও ভুল কোৱা নহ'ব। গতিকে ভাৰতে এই সম্ভাৱ্য যি যুদ্ধ হ'ব পাৰে, যিকোনো মুহূৰ্ততে হ'ব পাৰে, তাৰ কাৰণে ভাৰতে ক্ৰমে নিজকে সাজু কৰি আনিছে। আৰু তাৰ প্ৰমাণ আমি কৈছোঁৱে যে প্ৰধানমন্ত্ৰী মোদীয়ে কওক, অমিত শ্বাহে কওক, বা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কওক, বা আপোনাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীৰ বক্তব্যতে হওক, তেওঁলোকৰ বক্তব্যৰ জৰিয়তে এই সম্পৰ্কত এটা পূৰ্বাভাস পোৱা গৈছে। আৰু চাওক, ভাৰতে ইতিমধ্যে কেইবাটাও ষ্টেপ লৈছে। প্ৰথম যি ডিপ্ল'মেটিক ষ্ট্ৰাইক কৰিলে, তাৰপাছত ডিজিটেল ষ্ট্ৰাইক কৰিলে, আৰু শেষত এতিয়া এই যিটো মক ড্ৰিলৰ কথা কোৱা হৈছে, সম্ভাৱ্য যুদ্ধৰ যি পৰিৱেশৰ সৈতে ভাৰতবাসী কি ধৰণে মোকাবিলা কৰিব পাৰে, কি ধৰণে নিজক সাজু কৰিব পাৰে, তাৰ কাৰণে এটা প্ৰস্তুতি। গতিকে মই ভাবোঁ, আমাৰ মনত নপৰে, আমাৰ জন্মৰ আগত পাকিস্তান যিহেতু দ্বিখণ্ডিত হৈছিল বা বাংলাদেশ জন্ম হৈছিল, গতিকে সেই সময়ৰ যুদ্ধৰ কি পৰিৱেশ পৰিস্থিতি আমি গম নাপাওঁ, পঢ়িবলৈ পাইছিলোঁ। গতিকে 1971 চনৰ পাছত বহু বছৰ বাগৰি গ'ল, প্ৰায় 55 বছৰ হ'ল, 54 ইয়াৰ্ছ পাৰ হ'ল। গতিকে 1971 চনৰ পাছত প্ৰথমবাৰ কাৰণে এই ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে। আৰু ৰাজ্যই ইতিমধ্যে তাৰ কাৰণে যুদ্ধ সদৃশ পৰিৱেশৰ কি ধৰণে মোকাবিলা কৰিব তাৰ কাৰণে প্ৰস্তুতি আৰম্ভ হৈছে। গতিকে এই সময়ত আমাৰ নাগৰিক হিচাপে আমাৰ যথেষ্টখিনি দায়িত্ব থাকিব। আমি এই যে ভাৰত চৰকাৰক সহযোগিতা কৰিব লাগিব। যুদ্ধ সেনাবাহিনীয়ে কৰিব, সেইটো হ'ল প্ৰত্যক্ষ যুদ্ধ। কিন্তু আমাৰ ভিতৰত এখন আমি যুদ্ধ লাগিব লাগে যে আমি আত্মৰক্ষা কৰিব লাগিব। কি ধৰণে আমি আমাৰ পৰিয়ালক, আমাৰ ওচৰ চুবুৰীয়াক আমি কি ধৰণে এই যুদ্ধৰ দাবানলৰ পৰা কি ধৰণে ৰক্ষা কৰিব পাৰোঁ। গতিকে আৰু আমি সেনাক কি ধৰণে আমি মনোবল জগাব পাৰোঁ, এই ধৰণৰ যুদ্ধ আমাৰ চলি থাকিব, আমাৰ মাজতে চলি থাকিব। গতিকে মই ভাবোঁ ভাৰত চৰকাৰে এই যি নীতি নিৰ্দেশনা যি ৰাজ্যলৈ আহিছে, আমাৰ ৰাজ্যলৈ আহিছে, ইতিমধ্যে আপুনি উল্লেখ কৰিছে, আমাৰ ৰাজ্যতো কেইবাখনো জিলাত এই ধৰণৰ এটা মক ড্ৰিল হ'ব। আৰু আপুনি কিছু সময় পূৰ্বে কৈছিলে 244খন জিলা সমগ্ৰ দেশত, কিন্তু শেহতীয়া এতিয়া এইমাত্ৰ কিছু সময় আগতে তথ্য এটা আহিছে, সেইটো জিলা আৰু বাঢ়িছে, 259লৈকে বাঢ়িছে, 259লৈকে বাঢ়িছে, আৰু 15খন বাঢ়িছে। গতিকে এই যিটো পৰিৱেশ, এই পৰিৱেশৰ সৈতে আমি নিজক সাজু কৰি তুলিব লাগিব। আমি সেনা নহয়, কিন্তু আমাৰ মনোবলৰ জৰিয়তে, আমাৰ মানসিক শক্তিৰ জৰিয়তে সেনাক আমি শক্তি দিব লাগিব, লগতে আমি নিজক বচাব লাগিব। আৰু তাৰ কাৰণে ভাৰত চৰকাৰে আমাক সাজু কৰি তোলাৰ কাৰণে প্ৰশাসনক নিৰ্দেশ দিছে। এই ক্ষেত্ৰত আপোনাৰ চিকিৎসা সেৱাৰ সৈতে জড়িত, বিদ্যুৎ সেৱাৰ সৈতে জড়িত, প্ৰশাসনিক সেৱাৰ সৈতে জড়িত প্ৰতিটো ছেক্টৰৰ মানুহৰে ইয়াত অৱদান থাকিব, তেওঁলোকৰ অংশ থাকিব। গতিকে ডক্টৰ, নাৰ্ছ, ৰেড ক্ৰছ ছ'চাইটিয়ে কওক, বা অন্যান্য যিসকল NSS বা NCC এইবিলাকৰ সদস্য, স্বেচ্ছাসেৱক বাহিনী, এইবিলাকৰো ভূমিকা থাকিব। গতিকে প্ৰতিটো স্তৰৰে বেলেগ ধৰণৰ ভূমিকা থাকিব, আৰু ইয়াৰ সৈতে আমি সহযোগ কৰিব লাগিব। আৰু ইতিমধ্যে কালি যি ধৰণে কোৱা হৈছে যে আমাৰ যিবিলাক সামৰিক ক্ষেত্ৰই কওক বা যিবিলাক ঔদ্যোগিক ক্ষেত্ৰই কি ধৰণে তাক ঢাকি পেলাব লাগিব, কি ধৰণে তাক আৱৰণ দিব লাগিব, কি ধৰণে, আৰু ব্লেকআউটৰ কথা হৈছে, ব্লেকআউট হ'লে কি ধৰণৰ পৰিস্থিতি মোকাবিলা কৰিবলৈ, কি ধৰণে আমি চাইৰেন বাজিলে, চাইৰেন কিয় বাজিব, চাইৰেন কেতিয়া বাজিব, আৰু এই চাইৰেন বাজিলে আমাৰ ভূমিকা কি হ'ব, আমি কি কৰিব লাগিব, এই ধৰণৰ শিক্ষা দিয়াৰ কাৰণে প্ৰশাসনক সাজু কৰি তোলে, প্ৰশাসনক নিৰ্দেশনা দিছে। মই ভাবোঁ আমাৰ কাৰণে এইটো এটা জটিল পৰিস্থিতি। আমি মনোবল ৰাখিব লাগিব, দেশৰ চৰকাৰক, প্ৰশাসনক, লগতে সৈন্যবাহিনীক আমি মনোবল দিব লাগিব। লগতে মই কৈছোঁৱে, আকৌ এবাৰ কৈছোঁ সেই কথাটোৱে, আমি নিজকে, আমাৰ পৰিয়ালটোক, চৌপাশৰ মানুহখিনিক, নিজৰ ৰাজ্যখনক, নিজৰ অঞ্চলটোৰ মানুহখিনিক আমি শক্তি, সাহস, লগতে সহযোগিতা থাকিব লাগিব। মই ভাবোঁ এইটো এটা জটিল সময়। এই সময়ত আমাৰ বৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকিব, যদিও আমি অসামৰিক লোক, কিন্তু হ'লেও আমাৰ যি ভূমিকা, এই ভূমিকাখিনি আমি দায়িত্ব সহকাৰে পালন কৰিব লাগিব। মই ভাবোঁ ভাৰতবাসী, অসমবাসী,
প্ৰত্যেকে এই কথাটো বুজি পাব কাৰণ এই দেশৰ সন্মুখত এটা ডাঙৰ বিপদ বুলি ক'লেও ভুল কোৱা নহয় আৰু এই যুঁজ আমি জিকিব লাগিব হয় মই আপোনাৰ ওচৰলৈ আহিছোঁ আমি এই পেটাৰ্ণটোত আমি আপুনি কেমেৰা আছিলে নাচালেও হ'ব আমি এনেধৰণে কথা পাতিম আপোনালোকে কি কয় ভাৰতীয় জনতা পাৰ্টীৰ স্থিতিটো কি মুহূৰ্তত আচল কথাটো চাওক যুদ্ধ ভাৰতৰ গোটেই আপুনি ভাৰতীয় যিটো সংস্কৃতি বা আদৰ্শ পূৰ্বৰ পৰাই যদি চাই আমাৰ যিটো মানে মূল আচলতে আদৰ্শবাদ এইটোৱে হৈছে যে আমি কেতিয়াও আগতীয়াকৈ বিদ্ৰোহ নকৰোঁ বা কাকো আক্ৰমণ কৰিবলৈ নাযাওঁ কিন্তু যদি কোনোবাই বাৰে বাৰে একেটা ভুলকে কৰে বা আমাক আগতীয়াকৈ আক্ৰমণ কৰিব বিচাৰে তেতিয়াহ'লে প্ৰতিহত কৰা হয় কিন্তু আজি দেশবাসীয়ে খুব তাৎক্ষণিকভাৱে এই যি পেহেলগামৰ ঘটনা তাৰ প্ৰত্যুত্তৰ বিচাৰিছে কিন্তু শাসকে এটা কথাও চাব লাগিব যে সম্পূৰ্ণ ৰাষ্ট্ৰীয় যিটো নিৰাপত্তা জনসাধাৰণৰ যিটো নিৰাপত্তা এই নিৰাপত্তা দিশটো আমি কি কৰিব লাগিব বিশ্লেষণ কৰিব লাগিব এতিয়া আপুনি যদি মন কৰে মহাভাৰতৰ যুদ্ধ প্ৰিপেৰেশ্যনৰ কাৰণে যেতিয়া পাণ্ডৱসকলে মানে আপোনাৰ বনবাসৰ পৰা আহিছিল বাকী সময়খিনি তেওঁলোকে মিত্ৰতাৰ বিষয়খিনি আগবঢ়াই থকা মাজতেও কিন্তু যুদ্ধৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছিল এটা দীঘলীয়া সময় আৰু শেষত প্ৰায় 13 দিন বা 17 দিনৰ ভিতৰত গোটেই যুদ্ধখন হৈছিলে 18 দিনৰ ভিতৰত গোটেই যুদ্ধখন শেষ হৈছিলে এতিয়া এই ঘটনাটো যদি আপুনি চাই আমি এটা কথা বিভিন্ন এংগুলৰ পৰা দেখিবলৈ পাইছোঁ যে পাকিস্তানৰ সৰ্বাধিক ভাৰতৰ লগত অৰ্থাৎ আমাৰ লগত যুদ্ধ কৰিলে 4 দিনৰহে যুদ্ধত টিকি থাকিব পৰা সম্ভাৱনা আছে কিন্তু আপুনি যদি দেখে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যি যুদ্ধ ইউক্ৰেইনক খুব সোনকালে ৰাছিয়াই শেষ কৰিব পাৰিম বুলি ভাবিছিলে গতিকে সেইকাৰণে দেখে এটা কথা ভাবিছে আমাৰ শাসক পক্ষই আমি এটা কথা ভাবিছোঁ যে দেশৰ প্ৰতিটো ব্ৰাঞ্চ প্ৰতিটো উইংছ অৰ্থাৎ প্ৰত্যেকটা অংগকে আমি কি কৰিব লাগিব এই সময়ত এক্টিভ ৰাখিব লাগিব কাৰণ যুদ্ধই সদায় বিনাশ মাতি আনে যুদ্ধ এখন আহি যোৱাৰ লগে লগে বিভিন্ন ধৰণৰ সমস্যাবিলাক আহিব ইকনমিৰ ওপৰত প্ৰভাৱ পৰিব সেইকাৰণে দেশৰ প্ৰত্যেকজন নাগৰিককে যাতে আমি বিষয়টো জনাই ল'ব পাৰোঁ আজি চাই ল'ব আপুনি যুদ্ধটো হোৱাৰ লগে লগে ডেফিনেটলি সাধাৰণ দৃষ্টিভংগীত যদি চাওঁ আমি ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ আৰু এই কথাটো জেনেৰেল দৃষ্টিভংগীত চালে হিন্দু মুছলমানৰ যুদ্ধলৈ ৰূপান্তৰিত হ'ব আৰু এই বিষয়টোকে লৈ অসম বা ভাৰতত যাতে কোনো ধৰণৰ আমাৰ যিটো আভ্যন্তৰীণ বিদ্ৰোহবিলাক চলি থাকে বহুত থাৰ্ড এংগলৰ মানুহে এনেকুৱা সময়ত নেৰেটিভ কিছুমান সৃষ্টি কৰে য'ত নহ'বলগীয়া ঘটনা কিছুমান হ'ব পাৰে সেইকাৰণে প্ৰত্যেকজন সচেতন নাগৰিকে সি লাগিলে হিন্দু হওক মুছলমান হওক নিজক ৰাষ্ট্ৰীয়তাবাদৰ আদৰ্শত অনুপ্ৰাণিত কৰি ৰাষ্ট্ৰতকৈ শ্ৰেষ্ঠত একো ধৰিব নালাগিব গতিকে সেইকাৰণে অহাকালিলৈ যিটো চৰকাৰৰ তৰফৰ পৰা মকডিলৰ ব্যৱস্থা কৰা হৈছে অৰ্থাৎ অনুশীলন মকডিলৰ সাধাৰণ অৰ্থ যদি আমি কওঁ অনুশীলন গতিকে যুদ্ধ এখন হ'লে কেনেকুৱা ধৰণৰ পৰিৱেশ বা পৰিস্থিতি এটা হ'ব পাৰে এইটো লৈ অৱশ্যে ৰাজ্যবাসী বা দেশবাসী শংকিত হোৱা কোনো কথা নাথাকে কিন্তু নিজক এটা প্ৰিপেৰেশ্যনৰ মাজত ৰখাটো খুবেই প্ৰয়োজন আৰু ডেকা যিসকল আমি যুৱক যুৱতী আছোঁ আনসকলক কেনেধৰণে সহায় কৰিম আজি আমি আমাৰ মাননীয় সভাপতি দিলীপ শইকীয়া মহোদয়ৰ লগত কিছু সময় আগতে কথা পাতিলোঁ তেওঁ পূৰ্বৰ বহু বিষয় বৰ্ণনা কৰিলে তাৰ মাজত এইটো বৰ্ণনা কৰিলে যে যেতিয়া আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে হওক বা আমাৰ আদৰ্শৰে অনুপ্ৰাণিত যিবিলাক দল সংগঠন আমাৰ লগত আছে RSSকে প্ৰমুখ্য কৰি আমি প্ৰত্যেকেই দেশৰ যেতিয়া যুদ্ধ হৈছে আনকি কাৰ্গিল যুদ্ধৰ কথাও কৈছে যে কাৰ্গিল যুদ্ধত আমাৰ 2 লাখ ভাৰতীয় জনতা পাৰ্টী আৰু আমাৰ মানে লগত মিলিত যি আচলতে ভাবাদৰ্শৰ আদৰ্শৰ লগত থকা আমাৰ দল সংগঠন আছে প্ৰত্যেকেই কি কৰিছে এই যুদ্ধৰ কাৰণে অৱদান দিছে বহু মানুহে আমি কি কৰিছোঁ ব্লাড ডনেট কৰিছোঁ যে আমাৰ কি হ'ব লাগে সৈনিকসকলক যাতে আমি সুস্থ কৰি তুলিব পাৰোঁ সেইকাৰণে এই যিটো দেশভক্তিৰ যিটো উদ্বুদ্ধ মই নাই বুলি কোৱা নাই ভাৰতীয় জনতা পাৰ্টী এই কথাটো কোৱা নাই যে কাৰো নাই কিন্তু এনেকুৱা নহয় আমি সৈনিকসকললৈ গোটেই বলটো ঠেলি দি আমি বজাৰত দাম বৃদ্ধি হ'ব তাৰ সুবিধা ল'বলৈ যিটো ব্যৱসায়িক দৃষ্টিভংগী এই দৃষ্টিভংগীবিলাকত নাথাকি ৰাষ্ট্ৰীয়তাবাদৰ আদৰ্শৰে দেশৰ যিটো সাৰ্বভৌমত্ব দেশৰ যিহেতু শত্ৰু দেশ বিৰোধী যিটো শত্ৰু এই শত্ৰুসকলৰ বিৰুদ্ধে সকলো আচলতে উজ্জীৱিত হ'বৰ বাবে এইটো যিটো মকডিলৰ ব্যৱস্থা কৰিছে এইটো আমি সফলভাৱে তাতে ৰূপায়ণ কৰি প্ৰত্যেকৰ মাজত যি দেশভক্তিৰ যিটো ব্যৱস্থা এইটো তাতে আমি কৰিব পাৰোঁ আৰু মাননীয় মানে আমাৰ সভাপতি মহোদয় আৰু মুখ্যমন্ত্ৰী মহোদয় এটাই আগ্ৰহ প্ৰকাশ কৰিছে অসম আটাইতকৈ চেঞ্চিটিভ জোন কেলে চেঞ্চিটিভ জোন আপুনি গম পাইছে 1951 যেতিয়া চাইনাৰ লগত আমাৰ ৱাৰখন হৈছিলে 3 দিনত পটকে চাইনা আহি তেজপুৰ পাইছিলেহি আৰু এতিয়া বাংলাদেশৰ পৰা এটা মেছেজ যদিও এইটো কমপ্লিটলি হোৱা নাই তেওঁলোকৰ ফালৰ পৰা এটা বাৰ্তা আহি আছিল যে উত্তৰ পূৰ্বাঞ্চলক আমি ল'ব লাগে সেইকাৰণে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে যদি যুদ্ধ হয় হ'ব নহ'ব এইটো সময়ে ক'ব তাৰ কাৰণে প্ৰস্তুতি যিহেতু চলাই থকা হৈছে তাৰ কাৰণে অসম আৰু উত্তৰ পূৰ্বাঞ্চলে যথেষ্ট এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব আৰু ইয়াত হিন্দু মুছলমান উভয়ে সকলো কথা বাদ দি ৰাষ্ট্ৰীয় যিটো আচলতে নিৰাপত্তা আৰু এই যি যুদ্ধকালীন পৰিৱেশ এই পৰিস্থিতিটোৰ এটা চিন্তাধাৰণা যে আমি ভাৰতীয় আৰু ভাৰতীয় হিচাপে আমাৰ নৈতিক দায়িত্ববোধ হ'ব কি দেশৰ সৈনিকক লগ দিয়া দেশৰ সমস্যাক আমি দেশখনক আগবঢ়াই লৈ যোৱা আৰু চৰকাৰক সকলো প্ৰকাৰে আমি কি কৰা উদ্বুদ্ধ কৰা যদি আপুনি চাই দেশৰ অন্য ৰাজ্যতকৈ অসমত পাকিস্তানক জিন্দাবাদ কোৱা মানুহ আমি 34 জনক কি কৰিবলগীয়া আছে কৰায়ত্ব কৰিবলগীয়া আছে 34% 34জন মানুহে অসমত থাকি
পাকিস্তান জিন্দাবাদ বুলি ক'ব পাৰিছে, পাকিস্তানৰ সৈনিকক তেওঁলোকে কি কৰিছে এৱাৰ কৰিছে বোলে ৱেল ডান। এই কথাটো কিন্তু অসমৰ কাৰণে খুব এটা গুৰুত্বপূৰ্ণ। গতিকে আজি আপোনাৰ আলোচনা চক্ৰটো খুব এটা গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ হৈছে। মই ইয়াৰ পৰা সমূহ অসমবাসী ৰাইজে যিসকলে আমাৰ শ্ব'টো চাব পাৰে মই আগ্ৰহ প্ৰকাশ কৰিম যে এটা কথা আমাৰ এই মুহূৰ্তত তৃতীয় এক পক্ষই নেৰেটিভ এটা সৃষ্টি কৰিবলৈ চেষ্টা কৰিব যে বিজেপি এই মুহূৰ্ততে হয়তো এনেধৰণৰ এটা নেৰেটিভ সৃষ্টি কৰিব। কিন্তু এই ক্ষেত্ৰত মাননীয় আমাৰ সভাপতি মহোদয় দিলীপ শইকীয়া মহোদয় আজি ষ্ট্ৰিক্টলি এটা নিৰ্দেশনা দিছে যে এই মুহূৰ্তত হিন্দু মুছলমানৰ কোনো বাতাবৰণ অসমত আহিব নোৱাৰিব, উত্তৰ পূৰ্বাঞ্চলত আহিব নোৱাৰিব। ৰাষ্ট্ৰীয় অখণ্ডতা আৰু বিৰোধী দেশৰ বিৰুদ্ধে, বিৰোধী ৰাষ্ট্ৰৰ বিৰুদ্ধে আমাৰ যি যুঁজ, এই যুঁজত প্ৰত্যেকেই আচলতে কি কৰিব লাগিব, ঐক্যবদ্ধ হৈ আমি এই যুঁজত আগবাঢ়ি যাব লাগিব। আৰু যদি কোনোবাই এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে তাৰ কাৰণে সদা সকলোকে সচেতন থাকিবলৈ কৈছে। আৰু উপৰুৱা কিছু খবৰ যদি পায় সেই খবৰৰ সত্যতা নিৰূপণ নোহোৱালৈকে প্ৰশাসনৰ লগত কোনো কথা বতৰা নপতাকে কোনো ব্যক্তিক আইন বা এনেকুৱা ধৰণৰ বিষয়বিলাক হাতত তুলাই ল'বলৈ মানা কৰিছে। আৰু এই কথাখিনিক আমাক এইটো আমি নাগৰিক হিচাপে অত্যন্ত গুৰুত্বপূৰ্ণ দায়িত্ব আছে। মই মনত আছে আমি 1999 চনৰ যেতিয়া কাৰ্গিল যুদ্ধ হৈছিলে সেইখিনি সময়ত আমি স্কুলত আছোঁ। মোৰ যদি ভুল হোৱা নাই মই ক্লাছ 7 মানত আছিলোঁ নেকি, 7-8 মানত আছিলোঁ। আৰু আপুনি কাৰ্গিল যুদ্ধৰ কথা কওঁতে হঠাৎ মোৰ মনত পৰিলে আমি স্কুলৰ সকলো ছাত্ৰ ছাত্ৰীয়ে এটকাকৈ আমাৰ পৰা লোৱা হৈছিল। আৰু মই যিখন বিদ্যালয়ত পঢ়িছিলোঁ এটা সৰ্বভাৰতীয় এটা প্ৰতিষ্ঠান হয় বিদ্যাভাৰতী। বিদ্যাভাৰতীৰ ফালৰ পৰা তেতিয়া 1,11,01,000 টকা সকলো ছাত্ৰ ছাত্ৰীয়ে তুলি পেলাই চৰকাৰক দিয়া হৈছিলে। আজি আমাৰ দলৰ সভাপতি মহোদয়ে কথা পাতি থাকোঁতে এইটো কৈছে, যিটো খবৰ আজিলৈকে যোৱা নাই বা ক'ব নালাগে, এইটো ভাৰতীয় জনতা পাৰ্টি আৰু RSSৰ তৰফৰ পৰা 2 লাখ কেডাৰে কি কৰিছিলে, ব্লাড ডনেট কৰিছিলে। গতিকে সেইকাৰণে আমি ভাৰতীয় জনতা পাৰ্টি বুলি কথাটো কোৱা নাই, সেইখিনি সময়ত প্ৰত্যেকজন নাগৰিকে, দেশৰ প্ৰত্যেকজন নাগৰিকে দিছে। মই আপুনি বিজেপিলৈ আহিছে সেইটো হয় হ'ব পাৰে, কিন্তু প্ৰত্যেকজন নাগৰিকৰ ফালৰ পৰা আহিছিল। হয় কওক। গতিকে সেইকাৰণে দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত যেনেকৈ সেই সময়ত যদিও কংগ্ৰেছ চৰকাৰ আছিল কিন্তু আভ্যন্তৰীণ কোনো ধৰণৰ এৱাৰ নোলোৱাকৈ কি কৰিছিল আমাৰ মানে কাৰ্যকৰ্তাসকলে দেশৰ প্ৰতি সমৰ্পিত হৈ, সেইখিনি সময় 99ত বাজপেয়ী চৰকাৰ আছিলে নিশ্চিতভাৱে। গতিকে আমাৰ দেশৰ প্ৰতি সমৰ্পিত হৈ কি কৰিছিলোঁ, আমি আচলতে সেৱাখিনি কৰিছিলোঁ। গতিকে সেই ধৰণে যাতে আমি আকৌ এতিয়া আগবাঢ়ি যাব পাৰোঁ, ৰাজ্যৰ বা দেশৰ প্ৰত্যেকজন নাগৰিকে সেই ধৰণে সেৱাত নিয়োজিত হ'ব পাৰে, সৈনিকসকলক সহায়ৰ বাবে যাতে তেওঁলোকে আগবাঢ়ি আহিব পাৰে, সেইকাৰণে আমি প্ৰত্যেকজন নাগৰিকে দেশ মাতৃ আচলতে সেৱাৰ প্ৰতি আকৰ্ষিত হৈ আমি সমৰ্পিতভাৱে এই সময়ত যাতে চৰকাৰখনক কিছু হ'লেও আমি সহায় কৰিব পাৰোঁ, সকাহ দিব পাৰোঁ, আৰু পেনিক চিটুৱেশ্যন এটা ক্ৰিয়েট নকৰি কালিলৈ যিটো হ'ব এইটো আচলতে মক ডিল মানে হৈছে প্ৰস্তুতিৰ এটা অৱয়ব, যে যদি এনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতি এটা হয় আমি ৰাজ্যবাসীয়ে কি কৰিম বা আমাৰ দায়িত্ব কি হ'ব। এই কথাখিনিৰ ওপৰত সেনাবাহিনীয়ে মূল যিকেইখন জিলা, যিখিনি জিলাত আচলতে এনেকুৱা ধৰণৰ স্থিতি উদ্ভৱ হ'ব পাৰে বুলি ভাবে, তাকে লৈ যিটো আচলতে অনুশীলন কৰিব, এই অনুশীলনত পাৰিলে যিসকলে পাৰে সহযোগ কৰিব লাগে বা নিজেও প্ৰত্যক্ষ কৰিব লাগে। আৰু বাকী গাঁৱৰ যিসকল মানুহ আছে তেখেতলোককো কোনো ধৰণৰ ভীতিগ্ৰস্ত নহয়। এই যে এটা মানে যুদ্ধ হ'ব নহ'ব এইটোতো ধৰি লওক সিদ্ধান্ত চৰকাৰে ল'ব বা সেনাসকলে ল'ব বা প্ৰধানমন্ত্ৰী মহোদয়ে হওক বা গোটেই ছিষ্টেম এটাই ল'ব, কিন্তু যদি হয় সেই মুহূৰ্তত যাতে আমি কোনো কাৰণে পেনিক নহওঁ, এই ধৰণৰ পৰিৱেশ এটা যাতে অপ্ৰীতিকৰ যাতে পৰিৱেশ এটা উদ্ভৱ নহয়, তাৰ কাৰণে সকলোকে সাজু আৰু প্ৰস্তুত হ'ব বাবে মানসিকভাৱে অহাকালিলৈ এই দিনটো আচলতে স্থিৰ কৰা হয়। ৰঞ্জনলাল শৰ্মা, আপুনি চাব যে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে এই মুহূৰ্তত যদি চাই, বিশেষকৈ নৰেন্দ্ৰ মোদী শাসনত অহাৰ পিছৰ পৰা তেওঁলোকে কিছু এটা পদক্ষেপ লোৱাৰ আগতে আপুনি চাই তেওঁলোকে অকণমান এটা অনুশীলন বেলেগ ধৰণে কৰে। মোৰ যদি ভুল হোৱা নাই, আপুনি মনত ৰাখিব যেতিয়া দেশত কৰোণা পৰিস্থিতি 2020 চনৰ মাৰ্চ মাহত ভয়ংকৰ ৰূপ লোৱাৰ যেন এটা অনুমান হৈছিলে, তাৰ আগত মোৰ যদি ভুল হোৱা নাই 23 মাৰ্চ 2020ত জনতা কাৰফিউ দিছিল। আৰু তাৰপিছত 24 মাৰ্চৰ নিশা তেওঁ ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰীয়ে যে আজি নিশা 12 বজাৰ পৰা 21 দিনলৈকে টোটেল লকডাউন থাকিব। এটা অনুশীলন কিন্তু কৰি দিয়ে। কিন্তু এতিয়া ক'ভিড পৰিস্থিতি আৰু এই পৰিস্থিতিটোৰ মাজত সম্পূৰ্ণ পাৰ্থক্য আছে। সেইটোৰ লগত আপুনি মিলালে নহ'ব। এইটো এটা মহামাৰী আছিল আৰু এইটো হ'ল দেশৰ মানুহৰ আৱেগৰ লগত জড়িত থকা বিষয়। এই ক্ষেত্ৰত যিটো মক ড্ৰিল হ'ব, সাধাৰণতে ৰাইজে একদম ভুল, মানে সাধাৰণ ভাষাত যদি আমি বুজোঁ, এতিয়া আপুনি যেতিয়া চৰকাৰী এখন নটিফিকেশ্যন ওলায়, চৰকাৰী নটিফিকেশ্যনৰ ভাষাসমূহ যথেষ্ট অকণমান ক্ৰিটিকেল হয়, সৰ্বসাধাৰণে বুজিবলৈ বৰ টান হয়। তো তেনেকুৱা ক্ষেত্ৰত মক ড্ৰিল বুলি ক'লে অসমৰ এতিয়া গ্ৰাম্যাঞ্চলত বহুত লোক আছে, তেওঁলোকে বুজি নাপাব। তেওঁলোকক যদি আমি সাধাৰণভাৱে বুজাওঁ, কেনেকৈ আমি বুজাব পাৰিম? ধৰক আমি যে দেখোঁ যে মলবিলাকত হঠাৎ কেতিয়াবা দমকল বাহিনী উপস্থিত হয়, তেওঁলোকে এটা অনুশীলন কৰে
জুই লাগিলে কি কৰিব সেইটো জুই লগা নহয় কিন্তু যদি জুই লাগে তেতিয়া তেওঁলোকে মলবিলাকত গৈ পেলাই এটা অনুশীলন কৰে সেনেকুৱা ধৰণৰ এটা নহয় যায় বা তেনেকুৱা ধৰণে আমি বুজাই ল'ব পাৰোঁ নে কি ক'ব পাৰিম চাওক এই কথাটো হ'ল কি যে সেইটোৱে সকলোৱে নাজানে বা জনাৰ প্ৰয়োজনো নাই দৰকাৰো নাই কিন্তু কথা হ'ল কি যে এটা বিশেষ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এই পৰিস্থিতিটোৰ কাৰণে দেশবাসীক সাজু কৰি তোলাৰ কাৰণেই চৰকাৰৰ এই পদক্ষেপ এতিয়া মক ড্ৰিলটো সকলোৱে নাজানে বা জনাৰ প্ৰয়োজনো নাহে কিন্তু বিশেষ পৰিস্থিতিতে এই ধৰণৰ ঘটনা এটা উদ্ভৱ হয় এতিয়া মল এটাত যিধৰণে কেতিয়াবা এই ধৰণৰ পৰিৱেশ পৰিস্থিতি কাৰণ কিমান সষ্টম হৈ থাকে আৰু এই ধৰণৰ মক ড্ৰিল বিভিন্ন ক্ষেত্ৰত হৈ থাকে ঔদ্যোগিক ক্ষেত্ৰত হয় বা বিভিন্ন ধৰণৰ বা আমাৰ ৰাজধানীটো আমি দেখা পাওঁ যে মাজে মাজে এই ধৰণৰ মক ড্ৰিল হয় কাৰণ তাৰ সষ্টম বিভাগীয়ভাৱে কি ধৰণে আজি দমকল আপুনি ক'লে যে ফায়াৰ ব্ৰিগেড বা দমকল বাহিনী কি ধৰণে নিজক সষ্টম কৰি ৰাখে তাৰ কাৰণে সময় সাপেক্ষে এই ধৰণৰ কাৰ্যকলাপ হৈ থাকে কিন্তু সেইটো এটা হ'ল সাময়িক ভিত্তিত আৰু এটা বিশেষ সৰু পৰিসৰ কিন্তু এইটো হৈছে এটা সমগ্ৰ দেশ জুৰি হৈছে গতিকে কিছু সময় আগতে আমাৰ গগৈ ডাঙৰে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগ অৱতাৰণা কৰিছিল যে প্ৰথম কথা হ'ল আমি আজি এই তিনিজনে আমি আলোচনা কৰিছোঁ আপুনি দীক্ষিত শৰ্মা এখেত ধৰ্মকান্ত গগৈ মোৰ অঞ্জলা শৰ্মা আমাৰ নাম টাইটেলত আমি কোন মানুহে বুজি পাব কিন্তু আমি যেতিয়া নাগৰিক হ'ম এইখন দেশৰ অসমৰ নাগৰিক আমি অসমীয়া মানুহ আৰু যেতিয়া দেশৰ নাগৰিক আমি ভাৰতীয় মানুহ গতিকে ইয়াত আমাৰ জাত পাত ধৰ্মৰ কথাটো নাহে আমাৰ ৰাষ্ট্ৰ সৰ্বোপৰি নেশ্যন ফাৰ্ষ্ট গতিকে ইয়াত যদি কোনোবা মূৰ্খই যদি ইয়াত হিন্দু মুছলমানৰ পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ মানে মুছলমানৰ বিৰুদ্ধে যুদ্ধ কোনোবা মূৰ্খই যদি এই ধৰণৰ কথা কয় তেওঁলোকৰতো আৰু বৌদ্ধিক দীনতা জ্ঞানৰ দীনতাৰ কথাই আহিব গতিকে কোনেও চাগে নকয় আৰু যদি কয় তেওঁলোকে খুব বদমাছ মানুহ হ'ব তেওঁলোকে ভাৰত বিদ্বেষী মানুহ হ'ব আৰু তেওঁলোকে সেইকাৰণে ভাৰত সেই ধৰণে কথা ক'ব পাৰে বা কোৱাৰ অৱকাশ থাকি যাব পাৰে গতিকে এতিয়া আমাৰ দেশত এটা সমস্যা এটা বিপদ এই মুহূৰ্তত এটা বিপদৰ আমি সন্মুখীন হৈছোঁ যুদ্ধ হয় নহয় বেলেগ কথা যুদ্ধ সম্ভাৱ্য যুদ্ধৰ কাৰণে দেশবাসীক সাজু কৰি তুলিছে আপুনি কিছু সময় আগতে ক'লে যে অনুশীলন যে ক'ভিডৰ পৰিস্থিতিৰ কাৰণে আমাৰ দেশে সেই ধৰণৰ সিদ্ধান্ত লৈছিল কাৰণে ভাৰতবৰ্ষ দেশৰ সবাতোকৈ জনবহুল দেশ হোৱাৰ পিছতো আজি ইমান আমি ক্ষতিৰ সন্মুখীন নহ'লোঁ আমি আমাৰ মৃত্যুৰ পৰিসংখ্যাৰে আমি যদি চাওঁ আমি বহুত তলত থাকিম বাকী ইউৰোপিয়ান কাণ্ট্ৰিবিলাকত অৱস্থা নাই আজি ইটালী টচ হৈ গ'ল অথচ বিশ্বৰ আটাইতকৈ শীৰ্ষস্থানীয় মেডিকেল ফেচিলিটি থকা দেশ এখন কিন্তু তাত কি হৈ গৈছিল থিয় মানুহ পৰি গৈছিল কি অৱস্থা হৈছিল গতিকে সেই এতিয়াও লকডাউনক লৈ ঠাট্টা বিদ্ৰূপ এতিয়াও চলি থাকে দেই এতিয়াও বিজেপিক যদি সমালোচনা কৰিব লগা হয় মোদীক যদি সমালোচনা কৰিব লগা হয় এতিয়াও সেই কৰোণাৰ কথাটো আনি দিয়ে কিন্তু সেইটো কিমান বুদ্ধিমান আৰু কিমান সুচিন্তিত এটা পদক্ষেপ আছিল সেই কথাটো জনাই জানে যিসকলে বুজে আৰু যিসকলে নুবুজে বা যিসকলে বুজিবলৈ চেষ্টা নকৰে যিসকলে বিজেপিক বিৰোধিতা কৰিবই লাগিব ভাৰত চৰকাৰক মানে মোদী চৰকাৰক বিৰোধিতা কৰিবই লাগিব তেওঁলোকে ইয়াৰ বিৰোধ কৰিবই গতিকে সেইটোলৈ কোনো প্ৰশ্ন কৰি লাভ নাই গতিকে এতিয়াও কোনোবাই হয়তো এই প্ৰশ্নটো কৰি মক ড্ৰিলৰ কি প্ৰয়োজন আছে প্ৰয়োজন এই কাৰণেই আছে কাৰণ যুদ্ধ মানেই বিনাশ আৰু বিনাশ মানেই মানুহৰ ধন জন সম্পত্তিৰে কিমান ক্ষতি হ'ব পাৰে এই ক্ষতিৰ পৰিসংখ্যা ক্ষতিৰ প্ৰাবল্যটো যাতে কমাব পাৰে তাৰ কাৰণে নিজকে সাজু কৰি তুলিব লাগিব চৰকাৰে সাজু কৰি তোলাৰ কাৰণে এটা ব্যৱস্থা ল'ব মানুহে জনতাই তাক সহযোগ জনাব লাগিব সহযোগ কৰিব লাগিব আৰু জনতাই যিমানেই সহযোগ কৰিব জনতাই যিমানেই বুদ্ধিমানৰ দৰে কাম কৰিব সিমানেই আমাৰ মংগল হ'ব সিমান আমাৰ ক্ষতিৰ পৰিসংখ্যা কমিব ধন হানি প্ৰাণ হানিৰ সংখ্যা কমি যাব গতিকে মই ভাবোঁ কাইৰোৰ এইটো যিটো দেশজোৰা যিটো মক ড্ৰিল অনুশীলন আগতে কিয় হোৱা নাছিল এতিয়া কিয় কৰিব লাগিল এইবোৰ প্ৰশ্ন সোধাটো অবান্তৰ কথা আগতে কিয় কৰিব লগা হোৱা নাছিল কাৰণ আগতে তেনেকুৱা ধৰণৰ পৰিৱেশ নাছিল এতিয়া কোনোবাই প্ৰশ্ন এটা হৈছে কিয় হেৰিৰ এয়াৰ ষ্ট্ৰাইক কৰাৰ সময়ত বা বালাকোট বা হেৰিৰ সময়ত কিয় কৰা হোৱা নাছিল এই ধৰণৰ কথা সুধিটো লাভ নাই গতিকে এতিয়া দেখিছে যে এইটো এটা কাৰণ ভাৰতবৰ্ষ আটাইতকৈ জনবহুল দেশ গতিকে ইয়াত কিবা কাৰণ যুদ্ধ এখনত ইয়াৰ পৰিণতি ভয়াৱহ হ'ব পাৰে দেখত ভাৰতবৰ্ষই শত্ৰু ৰাষ্ট্ৰৰ ওপৰত আক্ৰমণ কৰিব শত্ৰু ৰাষ্ট্ৰটো বহি নাথাকে তেওঁলোকেতো আমাৰ ক্ষতি কৰাৰ কাৰণে চেষ্টা কৰিব ক্ষতি কৰিবই আৰু ক্ষতি হ'বই কিমান ক্ষতি হয় নহয় এতিয়াতো আমি এতিয়াই ক'ব নোৱাৰোঁ যাতে আমাৰ ক্ষতি আমাৰ ধন হানি জীৱন হানি প্ৰাণ হানি বা অন্যান্য যি আমাৰ ঔদ্যোগিক ক্ষেত্ৰ বা অন্যান্য আমাৰ যি ইনফ্ৰাষ্ট্ৰাকচাৰ যাতে ক্ষতিটো কমি যায় তাৰ কাৰণে চৰকাৰে এটা ব্যৱস্থা লৈছে তাৰে এইটো হ'ল প্ৰাথমিক প্ৰয়াস এটা অনুশীলন হয় আৰু মই এটা এড অন কৰিব লগা হৈছে কাৰণ আপুনি চাওক এইকাৰণে এবাৰ ল'ব লগা হৈছে বা সেইখিনি সময়ত ল'ব লগা হৈছে এতিয়া আমাৰ ওচৰ চুবুৰীয়া ৰাজ্য দেশ বাংলাদেশ এতিয়া কট্টৰপন্থী আৰু মৌলবাদীৰ দখলত সম্পূৰ্ণৰূপে ইফালে চীনটো আছেই
গতিকে আমি অসমৰ এটা চাওক আপুনি কিছু সময় আগতে গগৈ এই কথাটো কৈছিল সেই কথাখিনি আপুনিও ক'লে ময়ো কওঁ এই কথাখিনি যে এতিয়া বাংলাদেশৰ ইউনিছ প্ৰশাসনৰ গোটেই স্থিতিটোৱে ভাৰত বিদ্বেষী আৰু তেওঁলোকে কি ধৰণে চীনক ৰঙা দলিচা পাৰি মাতিছে সেই কথাটো আপুনি গম পাইছে যে যদি কিবা কাৰণ যুদ্ধ হয় তেতিয়াহ'লে আমি নৰ্থ ইষ্ট আমি দখল কৰিব লাগে চীনৰ সহযোগত আৰু চীন আমাৰ কেতিয়াও বন্ধু নহয় গতিকে ভাৰত পাকিস্তানৰ যুদ্ধ হোৱা মানে চীনে নিজৰ অভিষ্ট সিদ্ধিৰ কাৰণে কি কাম কৰিব লাগে সেই কথা অনুমান কৰিব পাৰি আৰু তাৰ ভয়াৱহতাটো উপলব্ধি কৰিব পাৰি ইফালে পানীৰ তলৰ কাইটৰ দৰে আছে বাংলাদেশ গতিকে বাংলাদেশৰ ভূমিকা আমাৰ কাৰণে কোনো পজিটিভ হ'ব এতিয়াতো শ্বেখ হাছিনা তাত নাই এতিয়া ইউনিছ আছে ইউনিছ তেওঁৰ চাৰিত্ৰিকভাৱে ভাৰত বিদ্বেষী মানুহ এজন গতিকে তেওঁ কেতিয়াও ভাৰত পাকিস্তানৰ যুদ্ধ হ'লে তেওঁ ভাৰতৰ পক্ষ নলয় পাকিস্তানৰ পক্ষ ল'ব তেওঁৰ সীমিত সা সুবিধাৰে ভাৰতক আক্ৰমণ কৰিব বিভিন্ন ধৰণে পাকিস্তানক সহযোগ কৰিম বুলি ইতিমধ্যে উল্লেখ কৰিছে গতিকে এই অৱস্থাত আমাৰ অসমৰ পৰিস্থিতিটো আমি ভালকৈ উপলব্ধি কৰিব লাগিব অসমৰ আচলতে বহিৰাষ্ট্ৰ যদিও পাকিস্তান আমাৰ পৰা দূৰত কিন্তু পাকিস্তানতকৈ ভয়ংকৰ শত্ৰু কিন্তু আমাৰ অসমৰ কাষতে আছে চীন আছে বাংলাদেশ আছে গতিকে অসম আটাইতকৈ এটা স্পৰ্শকাতৰ এটা এখন ৰাজ্য গতিকে এই অঞ্চলটোৰ মানুহখিনিক নিৰাপত্তা দিয়াটো নিৰাপত্তাৰ মাজত থকাটো খুব জৰুৰী আৰু গতিকে এই যিটো কাইলৈৰ যিটো মক ড্ৰিল এই মক ড্ৰিলতো প্ৰশাসনে কি ধৰণৰ বিধি ব্যৱস্থা লয় সেয়া নিশ্চয় আমি গম পাম আৰু তাৰ প্ৰতি আমি মক ড্ৰিলত অংশগ্ৰহণ কৰোঁ বা নকৰোঁ বেলেগ কথা কিন্তু সাম্ভাব্য যুদ্ধ হ'লে সাম্ভাব্য যুদ্ধ অধিক পৰিৱেশৰ পৰা আমি কি ধৰণে নিজক ৰক্ষা কৰিব পাৰোঁ মই পুনৰবাৰ সেই একেখিনি কথাই কৈছোঁ নিজৰ পৰিয়ালক নিজৰ অঞ্চলটোক নিজৰ হাস্পাতালখনক নিজৰ ঔদ্যোগিক ক্ষেত্ৰটো কি ধৰণে ৰক্ষণাবেক্ষণ দিব পাৰোঁ তাৰ প্ৰতি আমাৰ যি সামান্য যি অৰিহণা থাকিব সেই অৰিহণা দিয়াটো উচিত ইয়াত সেই থাৰ্ড ক্লাছ টাইপ হিন্দু মুছলমান কথা ইয়াত আনিব নালাগে শত্ৰু ৰাষ্ট্ৰই আমাৰ ওপৰত আক্ৰমণ কৰিব ভাৰতে শত্ৰু ৰাষ্ট্ৰৰ ওপৰত আক্ৰমণ কৰিব যুদ্ধ হ'ব যুদ্ধৰ পৰা পৰিণতি বৰ ভাল নহ'ব গতিকে এই ধৰণৰ ভয়াৱহ এটা পৰিস্থিতিৰ মাজৰ পৰা আমি যাতে ক্ষয় ক্ষতিৰ সংখ্যা কমি যায় তাৰ প্ৰতি আমাৰ নজৰ থাকিব লাগে তাৰ কাৰণে আমি চৰকাৰক সহযোগ কৰিব লাগে প্ৰশাসনক সহযোগ কৰিব লাগে আমাৰ যি সীমিত সামান্য জ্ঞান বুদ্ধি ক্ষমতা তাৰ জৰিয়তে আমি সহযোগ কৰাটো আমাৰ দায়িত্ব নাগৰিক হিচাপে ভাৰতীয় নাগৰিক হিচাপে আমাৰ দায়িত্ব তাত আমি কোন শৰ্মা কোন গগৈ কোন আহমেদ সেইটোৰ বিচাৰ কৰা উচিত নহয় আৰু প্ৰয়োজন হ'ব কাইলৈ যদি মই অনুমানত কথা এটা কৈ আছোঁ বা সেইটো হ'ব বুলি আমি নাযাওঁ যদি কাইলৈ ধৰক এনেকুৱা ধৰণৰ আমি ভাবিব নোৱাৰা পৰিস্থিতি এটাৰ সৃষ্টি হ'ল সেইখিনি সময়ত ধৰক আপোনাৰ ঘৰৰ কাষতে কোনোবা এজনে আঘাত পালে কিবা কথাত তো তেওঁৰ চিকিৎসা কৰাৰ দায়িত্বটো বা তেওঁক সামান্য চিকিৎসা মানে কি মই আপোনাক তেওঁ অস্ত্ৰোপচাৰ কৰিবলৈ কোৱা নাই কিন্তু সামান্য আপুনি প্ৰাথমিক যিখিনি চিকিৎসা আছে সেই চিকিৎসা কেনেকৈ কৰে সেইখিনি জনাটো আপত্তিনো কি আৰু চাওক আৰু এটা কথা চাওক এই যিটো মক ড্ৰিলৰ কথাৰ পাছতে বিভিন্ন ধৰণৰ কথা বতৰা ওলাব লগতে আৰু এটা মই এড অন কৰিছোঁ এখেতে কৈছিলে যে 34জনকৈ মানুহক পাকিস্তান জিন্দাবাদ দিয়া মানুহক ধৰিছে এতিয়া দেখাত সেই 34জন এওঁলোকৰ পৰিয়ালবিলাক আছে এই পৰিয়ালবিলাক নিজৰ সন্তানটোৱে পাকিস্তানক ধনি দিছে এইবিলাক বিৰোধ কৰিছে তেওঁলোকে আহি কোনোবাত ৰাজহুৱাভাৱে কৈছে যে আমাৰ ল'ৰাজনে যে পাকিস্তান জিন্দাবাদ দিছে আমাৰ প্ৰতি সমৰ্থন নাই দিয়ে তেওঁৰ ল'ৰাৰ প্ৰতি সমৰ্থন তেনেকৈ কোৱা নাই নহয় গতিকে এই পৰিয়ালবিলাক আছে আৰু পৰিয়ালবিলাকৰ সম্পৰ্কৰ কিমান মানুহ আছে এখন বিশাল সমাজ আছে তাৰমানে আমাৰ এই যে আমি কৰ কাতলেৰে আমি যে আমাৰ ইয়াতে আমি কিছুমান পাকিস্তানী মনোভাৱাপন্ন বাংলাদেশী মনোভাৱাপন্ন মানুহ জীয়াই ৰাখিছোঁ এইবিলাক আমাৰ পানীৰ তলৰ কাঁইট আমি নেদেখা আপুনি যেনেকৈ পানীৰ তলত কাঁইটটো দেখা নাপায় নহয় বিন্ধাৰ পাছতে গম পাব ইয়াত কাঁইট আছিল এইবিলাক মানুহৰ পানীৰ তলৰ কাঁইট এই কোনোবা আমাৰ শৰ্মা গোস্বামী হ'ব পাৰে সেইটো বেলেগ কথা কিন্তু মূলত কোন নাম টাইটেলত আপুনি গম পাইছে ন এইবিলাক কোন মানুহ এই মানুহবিলাক গম পাইছেতো গতিকে অসম চৰকাৰে এইটো ক্ষেত্ৰত খুব কঠোৰ স্থিতি আৰু খুব এই চৰকাৰৰ স্থিতিক খুব সমৰ্থন জনাব লাগে মইতো মুখ্যমন্ত্ৰীৰ এই যিটো দৃঢ়তা এই দৃঢ়তাটোৰ প্ৰতি মই সমৰ্থন জনাইছোঁ আগতেও কৈছোঁ এই কথাটো আৰু মুখ্যমন্ত্ৰীয়ে কিন্তু বিলম্ব কৰা নাই গতিকে মই ভাবোঁ অসমে এটা নজিৰবিহীন কাৰ্য কৰিছে এই ক্ষেত্ৰত পাকিস্তানপন্থী মানুহবিলাকক বাছি এই ধৰণে কৰাটো আৰু এই মানুহবিলাকে চাওকচোন তেওঁলোকে ভাৰত বিদ্বেষ ঠিক নহয় এলে বিজেপি বিদ্বেষ আৰু প্ৰধানমন্ত্ৰী মোদী বিদ্বেষ বা ক'ৰবাত হিমন্ত বিশ্ব শৰ্মা বিদ্বেষ কৰিবলৈ যাওঁতে তেওঁলোকে পাকিস্তানকে সমৰ্থন কৰিছে বাংলাদেশ সমৰ্থন কৰিছে মানে আপোনাৰ নাককাটি সতিনীৰ যাত্ৰা ভংগ তাৰমানে আপুনি এটা কথা ক'বই লাগিব যিটো কথা ভাল সেইটো আপুনি এপ্ৰিচিয়েট কৰাত আপত্তি একো নাই তাক আপুনি ভালটো ভাল বুলি ক'ব লাগিব মই এইটো কথা কৈ আছোঁ যে যদি যিহেতু কোনো এখন ৰাজ্যত যদি এবছৰ বা তাতকৈ কম সময়ৰ ভিতৰত নিৰ্বাচন থাকে তেনে ক্ষেত্ৰত কিন্তু চৰকাৰসমূহে কিছু এনেকুৱা পদক্ষেপ ল'বলৈ ভয় খায়
আপুনি বেলেগত যদি মই নাভাবোঁ মমতা বেনাৰ্জীৰ যদি তাত কৰি আছে কাৰণ মমতা বেনাৰ্জীৰ সময়ত একে সময়তে অসমতো ইলেকশ্যন আছে মমতা বেনাৰ্জীৰ তাতো হেৰি আছে আপোনাৰ বিধানসভা নিৰ্বাচন আছে তাতো যদি এনেকুৱা ধৰণৰ পাকিস্তানৰ সমৰ্থনত কোনোবাই পোষ্ট দি আছে মমতা বেনাৰ্জীয়ে কিমান দৃঢ়তাৰে দিব পাৰিছে মোৰ সন্দেহ আপুনি চাওক ৱাকফক লৈ মুৰ্ছিদাবাদত কি হ'ল মমতা কি কৰিলে একোতো নকৰিলে তাৰতো নিজৰ ছান অফ চইল সেই মাটিৰ ভূমিপত্ৰখিনি কি ধৰণে নিজৰ ঘৰ বাৰী এৰি যাবলগীয়া হ'ল মুৰ্ছিদাবাদৰ এই ফটোবিলাক চাওকচোন এই দুৰ্দশাগ্ৰস্ত মানুহখিনি হিন্দু মানুহখিনি কি অৱস্থা হ'ল গতিকে মমতা বেনাৰ্জীকতো মানুহে আজিকালি আমি সেইটো ক'লে আমাৰ অসংসদীয় কথা হ'ব আমি নকওঁ তেওঁতো টাইটেল ধৰি এতিয়া বেলেগ কৰি তেওঁতো বেনাৰ্জী সম্ভৱতঃ ব্ৰাহ্মীণ নহয় জানো তেখেত বন্দ্যোপাধ্যায় গতিকে এই বন্দ্যোপাধ্যায় মানুহগৰাকীৰ টাইটেল কি দিছে আপুনি ছ'চিয়েল মিডিয়াত দেখিছে নহয় কিহৰ কাৰণে তেওঁ ইমানেই হিন্দু বিদ্বেষ গতিকে এতিয়া তাত কি ধৰণে ভগনীয়া হৈ যাব লগা হ'ল ৱাকফৰ মুৰ্ছিদাবাদৰ কাহিনী আপুনি জানেই নহয় কি হ'ল গতিকে অসমৰ হিমন্ত বিশ্ব শৰ্মাই যিটো পদক্ষেপ লয় সেইটোতো মানে মোৰ দুটা ভোটৰ লোকচান হ'ব পাৰে হৈ থাকক কিন্তু দেশ বিৰোধী কথা কোৱাক মই সহ্য নকৰোঁ তেওঁ আৰু মা মাটি মানুহৰ নেত্ৰী বুলি কয় তেওঁ নিজৰ মানুহক তেওঁ মাটিকে তেওঁ ৰক্ষণাবেক্ষণ দিব পৰা নাই গতিকে প্ৰসংগৰ কাৰণে মমতা বেনাৰ্জী ৰাজনীতি এতিয়া ইমানেই নিকৃষ্ট হৈ গৈছেগৈ তেওঁ কৈছেগৈ যে BSF-এ সেনা বাহিনীয়ে মানুহ সোমোৱাই লৈ আনিছে পশ্চিমবংগত এই পৰ্যায়ত সেনা বাহিনীক কেতিয়াও আজিলৈকে কোনো পলিটিচিয়ানে কথা কোৱা মমতা বেনাৰ্জী গোটেই চিন্তা চৰ্চাটোৱে আপুনি যদি মই যদি এটা থাৰ্ড ক্লাছ বুলি কওঁ বেয়া কোনোবাই পাব পাৰে সেইটো আমিতো কমেই আমাৰ মত প্ৰকাশৰ অধিকাৰ আছে কমেই গতিকে মমতা বেনাৰ্জীৰ বিষয়টো চৰ্চাত অনা উচিতেই নহয় কিন্তু মই কৈছোঁ এই তুলনা প্ৰসংগত ওলাল গতিকে আমি আমাৰ চৰকাৰে নিৰ্বাচন এবছৰ পিছত আছে বা ছমাহ পিছত আছে সেইটো বাৰু বেলেগ কথা এই পাকিস্তানী মন লৈ থকা বাংলাদেশী মন লৈ থকা মানুহবিলাকক চিনাক্ত কৰাৰ খুব দৰকাৰ হয় মই আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি ইয়াত কি এডন কিবা কৰিব বিচাৰিব নেকি আচল ঘটনাটো চাওক এই যিখন এতিয়া যুদ্ধ সদৃশ যিটো পৰিৱেশ হৈ আছে এতিয়া আমি সাধাৰণ দৃষ্টিভংগীত যদি চাওঁ আমাৰ টাৰ্গেট থাকিব উগ্ৰবাদী চেণ্টাৰবিলাক যে ক'ত পাকিস্তানে উগ্ৰবাদী জন্ম দিছে বা কোনসকলে কোন স্থানৰ পৰা ভাৰতত এনেকুৱা উগ্ৰবাদৰ সৃষ্টি কৰিছে কিন্তু পাকিস্তান হৈছে আউট অফ কণ্ট্ৰল দেশ কাৰণ তেওঁলোকে ভাৰতক যিকোনো প্ৰকাৰে হানি কৰিবলৈ প্ৰয়াস কৰিব সেইকাৰণে এই যিটো মকডিল ইয়াৰ জৰিয়তে ৰাইজলৈ এটা আমাৰ চৰকাৰৰ তৰফৰ পৰা বা সেনা বাহিনীৰ তৰফৰ পৰা এটা বাৰ্তা দিবলৈ বিচৰা হৈছে যুদ্ধ চলিব দুই এখন বিমান হয়তো ইফালে সিফালে আহিব হঠাতে আহি তেওঁলোকে চিভিল এৰিয়াটো যে এটেক নকৰিব তাৰ কোনো মানে নাই সেইকাৰণে সাম্ভাব্য সকলো ফালৰ পৰা যাতে আমি প্ৰস্তুত থাকোঁ যিহেতু আমাৰ পপুলেশ্যনটো বহুত বেছি সকলোতেই মানুহ আছে সকলো অঞ্চলতে ডেভেলপমেণ্টমূলক অনুষ্ঠানবিলাক আছে আজি অসমতে যদি আপুনি চায় নুমলীগড়ত আমি ৰিফাইনেৰীত আশে পাশে মকডিল কৰিবলৈ লোৱা হৈছে বগীবিল দলঙৰ আশে পাশে আমি মকডিল কৰিবলৈ প্ৰয়াস কৰিছোঁ তাৰমানে এনেকুৱা হয় যে যিখিনি মূল এণ্ট্ৰেঞ্চ বা মূল যিখিনি অসমৰ সম্পদ বা দেশৰ সম্পদ এইবিলাকতো তেওঁলোকে হয়তো আক্ৰমণ কৰিব পাৰে সেইকাৰণে আটাইতকৈ ডাঙৰ কথাটো হৈছে যে সকলো পক্ষ যদি আমি সজাগ হৈ থাকোঁ আমি একো কৰিব নোৱাৰোঁ আমি এনেকুৱাটো কৰিব নোৱাৰোঁ বোলে বম এটা দিব আমি নুমলীগড় ৰিফাইনেৰীত গৈ মানে ৰখাব পাৰিম যদি তেনেকুৱা হয় সেই পৰিৱেশত দেশৰ জনতাই বা ৰাজ্যৰ জনতাই পেনিক নহয় কি ধৰণে আমাৰ সেনা বাহিনীক আমি সেৱা কৰিব পাৰোঁ বিভিন্ন প্ৰকাৰে একো নহ'লেও পানী অলপ যোগান ধৰিব পাৰিম কোনোবা আঘাত হৈছে ওচৰৰ চিকিৎসালয়লৈকে লৈ যাব পাৰিম আৰু যেতিয়া ইমাৰ্জেঞ্চি কিছুমান চিকিৎসালয় স্থাপনৰ কাৰণে গোট থাকিব টীম থাকিব কাৰণ মই ক'লোঁ যে আমাৰ যুদ্ধ হৈছে এখন পাগল দেশৰ লগত ক'ত কেনেকৈ আঘাত কৰিব তেওঁলোকে 4-3 দিনত কোনো ঠিক নাই গতিকে য'তেই আঘাত কৰে তাততো আমি যেনেকৈ নহওক যি ধৰণৰ সেৱাসমূহ প্ৰদান কৰিব লাগিব চৰকাৰ তৎপৰ আৰক্ষী তৎপৰ সেই ব্যৱস্থাখিনি কৰি লৈছে এনেকুৱা ABC ডেঞ্জাৰ জ'নত থকা ঠাই কিছুমান আমি চিনাক্তকৰণ বোধ কৰি লৈছোঁ বা কৰি লোৱা হৈছে চৰকাৰখনৰ ফালৰ পৰা গতিকে সেই ঠাইখিনি যাতে সকলো প্ৰকাৰে ৰাইজেও যাতে সহযোগ কৰে পানীৰ অসুবিধা হ'লে আমি যাতে পানীখিনি প্ৰদান কৰিব পাৰোঁ মেডিকেলৰ সেৱাৰ কাৰণে টীমটোক যদি কিবা বয় বস্তু দাঙি মেলি দিব লাগে সেইখিনিও যাতে আমি কৰিব পাৰোঁ আৰু ৰাতি যদি কিবা কাৰণত ইলেক্ট্ৰিচিটিৰ অভাৱ হয় স্থানীয় ৰাইজে টৰ্চৰ জৰিয়তে হওক বিভিন্ন জৰিয়তে পোহৰ দেখাই যাতে সেনা বাহিনীখিনি সহযোগ কৰিব পাৰে এই গোটেই মানে ব্যৱস্থাখিনিৰ কাৰণে যিটো চিভিল ৱাৰ হ'ব আচলতে এই চিভিল ৱাৰটোৰ কাৰণে আমাৰ প্ৰত্যেকজন ডেকা যুৱবন্ধু সজাগ হৈ থাকিব লাগিব আমাৰ এতিয়া কথাটো ছ'চিয়েল মিডিয়াত ফেচবুকত লিখিলেই নহয় পাকিস্তানক আমি মাৰিম বন্দুক লৈ মাৰিব লাগে এই গোটেই কামখিনিত কেনেধৰণে আমি মানসিকভাৱে প্ৰস্তুত হ'ম প্ৰত্যেকজন কাৰণ এইটো 100% শুদ্ধ আৰু সত্য যে ভাৰত ইতিমধ্যে যুদ্ধৰ বাবে সাজু হৈ গৈছে কিন্তু দেখে এইটোও চাব যে এইটো দ্বিতীয় ৱৰ্ল্ড ৱাৰলৈ পৰ্যবেক্ষিত নহওক কাৰণ পাকিস্তানৰ লগত এনেকুৱা কোন ক্ৰিমিনেল দেশ বা যি আচলতে এনেকুৱা ধৰণৰ উগ্ৰবাদক সমৰ্থন কৰে ট্ৰাষ্ট হৈ আছে ঠিক নাই ভাৰতত আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেনেকৈ গোটেই বিশ্বতে এটা পৰিৱেশ সৃষ্টি কৰি বিশ্ব নেতাৰূপে প্ৰতিষ্ঠা হৈছে কোনে হিংসা কৰি আছে কোনো ঠিক নাই এই গোটেই পৰিৱেশটোলৈ থাৰ্ড ৱৰ্ল্ড ৱাৰ এখনৰ সম্ভাৱনা নুই কৰিব নোৱাৰি তাৰমানে
সেইকাৰণে ভাৰতৰ প্ৰত্যেকজন নাগৰিকে এই ক্ষেত্ৰত সজাগ আৰু সচেতন হ'ব লাগিব আৰু যিসকল ডেকা বন্ধু তেওঁলোকে আন মানুহখিনিকো সজাগ আৰু সচেতন কৰিব লাগিব আৰু তৎপৰ হৈ থাকিব লাগিব যেনেকৈ নহওক পানী যোগানৰ বাবেই হওক খাদ্য যোগানৰ বাবেই হওক মেডিকেলত বিভিন্ন ধৰণৰ এচেঞ্চিয়েল যিখিনি সামগ্ৰী সেইখিনি প্ৰেৰণৰ ক্ষেত্ৰতে হওক আৰু বিশেষকৈ ব্লাড ডোনেটৰ সংখ্যাটো আমি কি কৰিব লাগিব মজুত ৰাখিব লাগিব যাতে ইমাৰ্জেঞ্চি চিটুৱেশ্যনত আমাৰ যিসকল যুৱক যুৱতীয়ে ব্লাড ডোনেট কৰিব পাৰে তেওঁলোকে এই ক্ষেত্ৰত ৰাষ্ট্ৰৰ বাবে সৰ্বোপৰি তেওঁলোকে কি কৰিব লাগিব সেৱা প্ৰদান কৰিব লাগিব গতিকে এই কাৰণে প্ৰস্তুত হোৱা যিটো মানসিকতা প্ৰশ্নটো চবেই কৰিব প্ৰশ্ন কৰিবৰ কাৰণে এখিনি এটা মানে কি বুলি কয় আপোনাৰ এটা ইক'চিষ্টেম আছে এটা আছেই যিসকলৰ লিংক পাকিস্তানৰ লগত আছে যিসকলৰ লিংক বাংলাদেশৰ লগত আছে হয় তেওঁলোকে ৰাষ্ট্ৰদ্ৰোহক ভয়ত মনে মনে আছে কিন্তু এখিনি মানুহ এনেকুৱা আছে যিখিনিক লৈ দেখে আটাইতকৈ আমাৰ চৰকাৰে আটাইতকৈ বেছি চিন্তা কৰিবলগীয়া হৈছে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰথম দিনটোতে ৰাতি 12টা বজাত পাকিস্তানক আক্ৰমণ কৰিবলৈ দেৰি নালাগিলেহেঁতেন ইয়াৰ পৰা পঠিয়াই দিব পাৰিলেহেঁতেন ফাইটাৰ জেট কিন্তু ইয়াৰ পিছত আভ্যন্তৰীণ যিটো পৰিৱেশ বিৰোধীয়ে বা দেখে বা ৰাইজে যিটো প্ৰশ্ন কৰিব কোনো ধৰণৰ প্ৰিপেৰেশ্যন নকৰাকৈ আমাক সজাগ নোকোৱাকৈ কিয় কৰিলে আজি যে এইটো পৰিৱেশ হ'ল গতিকে আগন্তুক যুদ্ধ মানেই হৈছে ধ্বংস যুদ্ধই যদিও শেষত এটা মীমাংসা দিয়ে কিন্তু ইয়াৰ পৰা দুয়োখন ৰাষ্ট্ৰ যি যুদ্ধ কৰিছে ইয়াত কেতিয়াও ভাল হোৱা নাই কোনোবা মৰিছে কোনোবাই আঘাত পাইছে কাৰোবাৰ শস্য আদি লোকচান হৈছে কাৰোবাৰ ঔদ্যোগিক ক্ষেত্ৰৰ লোকচান হৈছে গতিকে যুদ্ধই ক্ষতিয়ে মাতি আনে কিন্তু যেতিয়া এনেকুৱা এটা পৰিৱেশলৈকে আহিবলগীয়া হয় আজি আমি ছ'চিয়েল মিডিয়াত লিখি দিছোঁ বা মই আজি ষ্টুডিঅ'ত বহি কৰিছোঁ যুদ্ধ কৰিব লাগে কিন্তু দেশৰ ৰাষ্ট্ৰপ্ৰধানে দেশ পৰিচালনা কৰি থকা ৰাজ্য পৰিচালনা কৰি থকা মুখ্যমন্ত্ৰীসকলে দেশৰ শেষৰজন নাগৰিকৰ নিৰাপত্তা আৰু তেওঁক দিবলগীয়া যিটো খাদ্যৰ ব্যৱস্থা তালৈকে চিন্তা কৰিবলগীয়া হৈছে গতিকে সেইকাৰণে কিছু পৰিকল্পনা কৰি এই ব্যৱস্থাটো কৰা হৈছে কিন্তু পাকিস্তানৰ যিটো উগ্ৰবাদ বৃদ্ধি হৈ যোৱা যিটো ব্যৱস্থা এই ব্যৱস্থাটোক যদি নিৰাময় কৰা নহয় এই কথাটোৱে জানিব যে আমি কিবা ডাঙৰ এটা সিদ্ধান্ত ল'বলৈ গৈ আছোঁ প্ৰধানমন্ত্ৰীয়ে বা দেশে ডাঙৰ এটা সিদ্ধান্ত ল'বলৈ গৈ আছে যিটো আগন্তুক 20-25 দিনত হয়তো বা 2 মাহত আমি দেখিবলৈ পাম ইয়াৰ জৰিয়তে ভাৰতে পাই অহা বহুদিনীয়া এটা সমস্যা নোহোৱা হ'ব কিন্তু ইয়াৰ পৰা কি হ'ব পুনৰ এই যিটো দাঁতি কাষৰে এখন দেশে যথেষ্ট দুখ পাব কষ্ট পাব আকৌ যদি বিভাজন হৈ যায় তাৰো কোনো ঠিকনা নাই তাৰ জৰিয়তে দেশে এটা সমস্যা পাই থাকিব সেইকাৰণে এই গোটেই পৰিৱেশ আৰু পৰিস্থিতিটোৰ কাৰণে দেশৰ প্ৰত্যেকজন নাগৰিকে সজাগ আৰু সচেতন হৈ থকা প্ৰয়োজন আৰু আমাৰ অসমত দায়িত্বটো বেছি কেলে বেছি কাৰণ চৰকাৰৰ বিৰোধ কৰা মানুহটো আছে আপত্তি নাই কিন্তু ৰাষ্ট্ৰৰ বিৰোধ কৰি বিজেপিৰ বিৰোধ কৰি পাকিস্তান বা বাংলাদেশক সমৰ্থন কৰা কিন্তু কেইটামান মানুহ নোহোৱা নহয় সেইকাৰণে এই বাৰ্তাটো তেখেতসকলৰ কাৰণে বাৰে বাৰে বিজেপি দল চৰকাৰে আমি প্ৰেৰণ কৰিবলৈ চেষ্টা কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰীও প্ৰেৰণ কৰিবলৈ চেষ্টা কৰিছে যে দেশতকৈ সৰ্বোপৰি একো নাই ৰাষ্ট্ৰতকৈ সৰ্বোপৰি একো নাই আৰু যদি কোনোবাই ৰাষ্ট্ৰদ্ৰোহ কৰে সেই সময়ত যদিও চৰকাৰে নিৰীক্ষণ কৰিব নোৱাৰে সাধাৰণ নাগৰিকে এই বিষয়খিনি নিৰীক্ষণ কৰিব লাগিব আৰু যিকোনো পৰ্যায়ত ভাৰতৰ যিখন ঝাণ্ডা আৰু মোৰ দেশ জিন্দাবাদ হৈ থাকিব লাগিব সেইকাৰণে আমি ভাবোঁ প্ৰত্যেকজনে সজাগ আৰু সচেতন হৈ কাইলৈ যিটো মক ড্ৰিল আছে প্ৰয়োজন ইয়াৰ জৰিয়তে দেশৰ প্ৰত্যেকজন নাগৰিকে জানিব যে আমি এটা যুদ্ধৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছোঁ মই বাৰে বাৰে কৈছোঁ যুদ্ধ কাইলৈ হ'ব নহ'ব ময়ো নাজানো আপোনালোকেও নাজানো সেই সিদ্ধান্ত চৰকাৰ আৰু আমাৰ সেনা বাহিনীয়ে ল'ব কিন্তু যদি হয় তাৰ কাৰণে প্ৰত্যেকজন মানুহে তৎপৰ থকাটো প্ৰয়োজন আৰু দেশৰ যিখন পতাকা যিখন তিৰংগা এইখন যাতে কোনো কাৰণতে তললৈ আহিব নোৱাৰে তাৰ কাৰণে প্ৰত্যেকজন ভাৰতীয় নাগৰিকে এই মুহূৰ্তত চৰকাৰ আৰু দেশৰ লগত আমাৰ সেনা বাহিনীৰ লগত থিয় হোৱাটোৱে একমাত্ৰ মূল লক্ষ্য হয় এটা চাব ৰঞ্জনলাল শৰ্মা এটা বিষয় আমি চাব লাগিব যুদ্ধ হওক বা যি হওক সেইটো বাৰু যি ধৰণৰ হ'ব সেইটো আপুনি বা মই কোৱা পৰ্যায়ৰ কথা নহয় সেইটো যিসকলে সিদ্ধান্ত লৈছে তেওঁলোকে ইতিমধ্যে কি কৰিব সিদ্ধান্তটো তেওঁলোকে লৈ লৈছে তেওঁলোকে প্লেন প্ৰগ্ৰেম ইতিমধ্যে বনাই লৈছে আৰু সেই একৰ্ডিংলি তেওঁলোকে নিজৰ যিটো এক্সিকিউশ্যন বুলি কোৱা হয় সেই এক্সিকিউশ্যন কৰাৰ ক্ষেত্ৰত আগবাঢ়িছে সেইটো তেওঁলোকৰ বিষয়ে আপুনিয়ে মই ক'ব নোৱাৰোঁ কি হ'ব কিন্তু এটা আপুনিয়ে মই বিশ্লেষণ এটা কৰিব পাৰোঁ যে এজন সাংবাদিক হিচাপে এই বিশ্লেষণটো আপুনিয়ে মই কৰিব পাৰোঁ যে পাকিস্তানক কেৱল সামৰিক শক্তিৰে দমন কৰাতকৈ এইটো কূটনৈতিক সামৰিক সকলো ক্ষেত্ৰৰ পৰা অৰ্থনৈতিক সকলো দিশৰ পৰা পাকিস্তানক যাতে আমি এটা শিক্ষা দিব পাৰোঁ আপুনি চাওক পাকিস্তানৰ সৈতে অন্তিমখন যুদ্ধ আমাৰ কাৰ্গিল যুদ্ধ হৈছিল 1999 চনত তাৰপিছৰ পৰা তেওঁলোকে প্ৰক্সি ৱাৰত আহি গ'ল তেওঁলোকে প্ৰত্যক্ষ যুদ্ধত নাহিলে কিন্তু পাকিস্তানে শিক্ষা নলয় কিছুমান মানুহৰ চাব কিছুমান মানুহৰ চিন্তাৰ এটা আপুনি এজন মানুহক শিকাই থাকক বুজাই থাকক সি সদায় সেইটো কামেই কৰি থাকিব কাৰণ তাৰ চিন্তাৰ যিটো এটা সীমা থাকে 24 ঘণ্টা বা 25 ঘণ্টা তাতকৈ বেছি নাথাকে আকৌ দেখিব 25 ঘণ্টাৰ পিছত সি মানুহটো একেই কৰিব পাকিস্তানো সেই একেই আপুনি তেওঁলোকক যিমান শিক্ষা নিদিয়ক যিমান যি নকৰক পাকিস্তানে শিক্ষা নলয় আৰু তেওঁলোকে এইটো কেতিয়াও মানি ল'বলৈ স্বীকাৰ নকৰে তেওঁলোকে নামানে যে আমি ভাৰততকৈ তল তেওঁলোকে ভাবে যে আমি ভাৰততকৈ ওপৰতহে আছোঁ মানে সেইটো যিটো কয় যে কি নাও ডুবিলেও টিঙৰ পৰা ননমা বুলি যে কয় সেইটো পাকিস্তানে কি ইমানটো বুৰ্বক কাণ্ট্ৰি নহয় তেওঁলোকৰ মানুহবোৰ
তেওঁলোকৰ অৱস্থাটো কি তেওঁলোকেও ভালদৰে জানে কিন্তু আমি মানে কিছুমান মানুহ যে থাকে যে না এইজনৰ সন্মুখত মই তল নপৰোঁ লাগিলে মোৰ কিবা থাকক নাথাকক পাকিস্তানৰ সেই ধৰণৰ ভাৱধাৰা আছে মই ভাবোঁ পাকিস্তানৰ এই ভাৱধাৰাটোক এবাৰ শেষ কৰিব লাগে চাৰিও দিশৰ পৰা একেবাৰে চাওক পাকিস্তান কথাটো হ'ল কি যে তেওঁলোকৰ ভাৰত বিদ্বেষ সাংঘাতিক ধৰণৰ গতিকে তেওঁলোকে আজি 1947 চনৰ যেতিয়া ভাৰত স্বাধীন হ'ল পাকিস্তান স্বাধীন হ'ল দুইখন দেশ এখন দেশক দ্বিখণ্ডিত হ'ল তাৰ পিছৰ পৰাইতো অহৰহ কৰি আছে ভাৰতৰ বিৰুদ্ধে লাগি আছে এতিয়া চাওক কথাটো এনেকুৱা যে আমি বিচাৰিছোঁ আমি ভাৰতৰ মানুহে 140 কোটি মানুহে এংগাৰ প্ৰকাশ কৰিছে আক্ৰোশ প্ৰকাশ কৰিছে ক্ষোভ প্ৰকাশ কৰিছে যে পাকিস্তানক শেষ কৰি দিবলৈ কিন্তু আমি বিচৰা মতেইতো শেষ কৰি নিদিয়ে ভাৰত চৰকাৰে আৰু ভাৰতখনতো আৰু ৰাছিয়া নহয় যে কাৰো সহায় নহ'লেও যুদ্ধ কৰিব গতিকে ইয়াত যুদ্ধৰ ক্ষেত্ৰত কেতিয়াবা আন্তঃৰাষ্ট্ৰীয় নীতি থাকিব বিভিন্ন ধৰণৰ চাপৰ কথা থাকিব যুদ্ধ হ'লে ইয়াৰ পৰিণতি কি এইবিলাক বিভিন্ন কথা থাকিব গতিকে ভাৰত চৰকাৰে ইচ্ছা কৰিলেই বা মানুহে বিচাৰিলে কাৰণে আমি ষ্টুডিঅ'ৰ মিডিয়াত আলোচনা কৰি ষ্টুডিঅ'ৰ মজিয়াত আলোচনা কৰিলোঁ সামাজিক মাধ্যমত ফেচবুক টুইটাৰত যুদ্ধ কৰিব লাগে বুলি ক'লোঁ কাৰণে যুদ্ধ নহয় কিন্তু কথাটো হ'ল যে ভাৰতে বিভিন্ন ক্ষেত্ৰৰ ফালৰ পৰা বিভিন্ন দেশেৰে পাকিস্তানক হেঁচাত ৰাখিবলৈ চেষ্টা কৰিছে আজি চাওক 14 দিন হ'ল দুসপ্তাহ পাৰ হ'ল পেহেলগাম কাণ্ডৰ এই দুসপ্তাহৰ ভিতৰত মানুহে হয়তো প্ৰশ্ন কৰিব যে পাকিস্তানে আমাক ইমান কষ্ট দিছে ইমান হেৰি কিয় যুদ্ধ কৰে কিয় শেষ কৰি দিয়ে পাকিস্তানক কিন্তু সেই ধৰণে আমি ভাবিব পাৰোঁ কিন্তু সেই ধৰণে সিদ্ধান্ত চৰকাৰে ল'ব নোৱাৰে আজি দুসপ্তাহ হৈ যোৱাৰ পিছত ভাৰত চৰকাৰে কি কৰিছে পৰ্যায়ক্ৰমে কিছুমান সিদ্ধান্ত লৈছে প্ৰথমে ক'লোঁ নহয় প্ৰথমে ডিপ্ল'মেটিক ষ্ট্ৰাইক হ'ল কূটনৈতিক ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ চাৰিওফালে কিন্তু পাকিস্তান একাষৰীয়া কৰিছে আন্তঃৰাষ্ট্ৰীয় ডিপ্ল'মেচিত পাকিস্তান শেষ হৈছে আজি ৰাষ্ট্ৰসংঘই শেহতীয়াভাৱে কি ক'লে আপুনি দেখিলেই ৰাছিয়াৰ প্ৰথমতে স্থিতিটো বেলেগ আছিল শেষত একেবাৰে স্থিতি আৰু বেলেগ হৈ গ'ল গতিকে আনকি আপুনি চীনে মৌনতা অৱলম্বন কৰিলে মৌনত কাৰণ দেখিছে চীনৰ মৌনতাৰ কাৰণো বেলেগ বেলেগ আছে বহুখিনি কাৰণ আছে গতিকে এতিয়া ভাৰত চৰকাৰে ডিপ্ল'মেটিক ষ্ট্ৰাইক কৰিছে ডিজিটেল ষ্ট্ৰাইক কৰিলে স্বয়ং পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ ইউটিউব চেনেল ইয়াত নিষিদ্ধ হৈছে কিন্তু কিমান কঠোৰ সিদ্ধান্ত কিন্তু গতিকে এইবিলাক সাংঘাতিক ধৰণে একো সিদ্ধান্ত আপুনি ডিপ্ল'মেটিক ষ্ট্ৰাইকত যি 5টা যি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লে সেই সিদ্ধান্তয়ে আচলতে পাকিস্তানে এক প্ৰকাৰে কঁকাল ভাঙিছে নদীৰ সোঁত বন্ধ কৰি দিয়া হ'ল হিন্দু জলচুক্তি গতিকে এতিয়া তাত কি হৈছে পাকিস্তানৰ খেতি পথাৰত পানী নোহোৱাৰ অৱস্থা হ'ল শুকাই গ'ল একদম মানে মৰুভূমি আহে লাহে লাহে বুলি কথা এটা আছে নহয় গতিকে পাকিস্তানৰ এই যে সংকট পাকিস্তানৰ সংকট লাহে লাহে আহিছে আৰু ইয়াৰ আগতে মই এক আলোচনাত কৈছিলোঁ আপোনাৰ আলোচনাত যে পাকিস্তানতে এই ভাৰতৰ প্ৰতি যি ধৰণৰ তেওঁলোকৰ এই বিদ্বেষ হ'ল পাকিস্তানতে বহুত প্ৰশ্নৰ সন্মুখীন হৈছে তাৰ চৰকাৰ সেনা বাহিনীয়ে কি ধৰণৰ আচৰণ কৰিছে সেইটো আপুনি দেখিছে তাত বিৰোধী পক্ষ বা অন্যান্য আনকি শাসক দলৰ মাজতে বিভিন্ন প্ৰশ্নৰ সন্মুখীন হৈছে যে তাত ভাৰতক এই ধৰণৰ জোকাই থকাটো উচিত নহয় নৱাজ শ্বৰীফে শ্বাহবাজ শ্বৰীফক কি ক'লে যে ভাৰতৰ বিৰুদ্ধে এই ধৰণৰ তীক্ষ্ণ মন্তব্য কৰা উচিত নহয় নৱাজ শ্বৰীফ কিন্তু প্ৰাক্তন প্ৰধানমন্ত্ৰী সেইখন দেশৰ গতিকে তেওঁ কিন্তু শ্বাহবাজ শ্বৰীফক সকীয়াই দিছে যে এই ধৰণে ভাৰত বিদ্বেষী মন্তব্য কৰা উচিত নহয় গতিকে পাকিস্তানত ইতিমধ্যে ভাৰতক জোকাই লোৱা সম্পৰ্কত বহু ধৰণৰ মতদৈধ্যতাৰ সৃষ্টি হৈছে আৰু এতিয়া ভাৰত চৰকাৰে যি ধৰণৰ ষ্টেপ লৈছে আন্তঃৰাষ্ট্ৰীয় মহলত বিভিন্ন ধৰণৰ চাপ সৃষ্টি কৰিছে আপুনি IMFত কওক বা বিভিন্ন ধৰণে এছিয়ান ডেভেলপমেণ্ট বেংকৰ ক্ষেত্ৰতে কওক বিভিন্ন ক্ষেত্ৰত ভাৰতে বহুত ধৰণৰ প্ৰেছাৰ দিছে যাৰ কাৰণে এতিয়া তেওঁলোকৰ বিভিন্ন ক্ষেত্ৰত বাজেট কাৰ্টেইল হৈছে শেহতীয়াভাৱে IMFৰ লগত যি চুক্তি কৰা হৈছিল সেই চুক্তিৰ ক্ষেত্ৰতো বহুত আপত্তি কৰিছে ভাৰত চৰকাৰে গতিকে ভাৰতবৰ্ষই আন্তঃৰাষ্ট্ৰীয় মহলত পাকিস্তানৰ প্ৰতি সাংঘাতিক ধৰণৰ হেঁচা মানে সৃষ্টি কৰিবলৈ সক্ষম হৈছে আৰু এই হেঁচাৰ পৰিণতি কি হৈছে পাকিস্তান ইতিমধ্যে হলঠেকত পৰিছে আৰু চাওক শেহতীয়াভাৱে মই ইণ্টাৰনেটত পঢ়িলোঁ যে পাকিস্তানে ভয় খাইছে যে ভাৰত চৰকাৰে যদি যুদ্ধ কৰে আৰু ইতিমধ্যে সংবাদ মাধ্যমত এটা কথা ওলাইছিল যে 4 দিনৰো যুদ্ধৰ সামগ্ৰী তেওঁলোকৰ নাই পাকিস্তানত যিটো ফেক্টৰী যিটো আৰু গোলাবাৰুদ উৎপাদন কৰা যিটো পাকিস্তান যিটো অৰ্ডিনেন্স ফেক্টৰী তেওঁলোকে হেৰি কৰিব পৰা নাই এতিয়া তেওঁলোকৰ ৰ মেটেৰিয়েলছ নাই যাৰ কাৰণে বহুদিন ধৰি তেওঁলোকে নতুন গোলাবাৰুদ তেওঁলোকে উৎপাদন কৰিব পৰা নাই যদি যুদ্ধ হয় তেতিয়ালৈকে তেওঁলোকে যুদ্ধৰ সামগ্ৰী যোগান ধৰিব নোৱাৰে এইবিলাক হ'ল আচল সত্য গতিকে এনেবোৰ সত্যৰ পিছত কি হৈছে পাকিস্তানে সাংঘাতিক ধৰণে ভয় খাইছে আমেৰিকাক তেওঁলোকে কি কৈছে যে তেওঁলোকে মধ্যস্থতা কৰিব লাগে যে ভাৰত আৰু পাকিস্তানৰ যাতে যুদ্ধ নহয় তেতিয়াহ'লে আমেৰিকাই
তেওঁলোকে মধ্যস্থতা কৰিব লাগে যাতে ভাৰতক সন্মান কৰিব লাগে, যুদ্ধৰ পৰিৱেশলৈকে যাতে নাযায়। এইবিলাকক ইতিমধ্যে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে এইবোৰ বিষয়ে চৰ্চা হৈছে। গতিকে যুদ্ধ হ'লে পাকিস্তানে বেছি বিপদ, তেওঁলোকৰ ক্ষতি বেছি হ'ব, ভাৰতৰো ক্ষতি হ'ব। গতিকে এই অৱস্থাত ভাৰতবৰ্ষই খুব সুচিন্তিতভাৱে গোটেই প্ৰক্ৰিয়াটো আগবঢ়াই নিছে। দুসপ্তাহ পিছতো ভাৰতবৰ্ষৰ যুদ্ধত নমা নাই, কিন্তু দুসপ্তাহ হ'ল, পেহেলগাম কাণ্ডৰ দুসপ্তাহ হ'ল আজি। গতিকে ইয়াৰ পিছতো কিন্তু ভাৰতবৰ্ষই প্ৰত্যক্ষভাৱে এতিয়ালৈকে যুদ্ধত নমা নাই, বিভিন্ন ধৰণে প্ৰক্ৰিয়া আৰম্ভ কৰিছে। গতিকে মই ভাবোঁ যি সিদ্ধান্ত যে ভাৰত চৰকাৰৰ অতি আন্তঃৰাষ্ট্ৰীয় কথা বতৰাবিলাক আছে, বিভিন্ন আন্তঃৰাষ্ট্ৰীয় চুক্তি থাকিব, বিভিন্ন গাইডলাইন থাকিব, বিভিন্ন ইয়াৰ নীতি নিয়ম থাকিব। গতিকে এই গোটেইখিনিৰ কথাৰ ওপৰত নিৰ্ভৰ কৰি ভাৰত চৰকাৰে সিদ্ধান্ত লৈছে, সিদ্ধান্ত ল'ব, আৰু যি কৰে নিশ্চয় ভাৰতবাসী 140 কোটি ভাৰতবাসীৰ নিৰাপত্তা সুৰক্ষা স্বাৰ্থতে কাম কৰিব। আমি ভাৰত চৰকাৰক সহযোগ কৰা উচিত, মই ভাবোঁ সেইটোৱে কথা। মই এটা ক্লজিং ৰিমাৰ্ক ক'লে যাব বিচাৰিছোঁ, কি ক'ব ধৰ্মকান্ত? নিশ্চিতভাৱে গোটেই কথাখিনি আমি আলোচনা কৰিলোঁ, আৰু যোগাত্মক দৃষ্টিভংগীৰে এই যি আচলতে আমি পাকিস্তানৰ দৰে এখন আচলতে আন্তঃৰাষ্ট্ৰীয় তেওঁলোকে গোটেই অকল উগ্ৰবাদটো সৃষ্টি কৰি থকা, জন্ম দি থকা এখন দেশ, যিহেতু যদিও আমি যুদ্ধ কামনা নকৰোঁ, কিন্তু তেওঁলোকক যদি আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ, দেশৰ প্ৰতি বাৰে বাৰে যিটো ভাবুকি, তেওঁলোকে দেশৰ ভিতৰত সোমাই যি ধৰণে উগ্ৰবাদটো বাৰে বাৰে সৃষ্টি কৰি আমাৰ আচলতে মানুহৰ ক্ষতি কৰিছে। সীমান্তৱৰ্তী অঞ্চলবিলাকত আমি প্ৰায় দেখোঁ প্ৰতি মাহৰ মূৰে মূৰে পাকিস্তানে তেওঁলোকৰ যুদ্ধবিৰতি উলংঘন কৰি আমাৰ আৰক্ষীসকলক বা আমাৰ সেনা বাহিনীক আক্ৰমণ কৰে, 2-4জন শ্বহীদ হ'বলগীয়া হয়। কিন্তু এতিয়া তেওঁলোকে জেনেৰেল মানুহকো এটেক কৰিছে। গতিকে এই মুহূৰ্ততে যদি তেওঁলোকক প্ৰতিবন্ধকতা লগোৱা নহয় বা এটা উচিত শিক্ষা দিয়া নহয়, যি ধৰণে আজি বাংলাদেশৰ দৰে এখন দেশ, আমি জানো আমাৰ দেশতকৈ তেওঁলোক কিমান পিছ পৰি আছে, কিন্তু তথাপিও দেশৰ প্ৰতি যি ধৰণৰ নতুনকৈ কোনোবা এজনে দায়িত্ব লৈ আমাক আচলতে ভাবুকি দিবলৈ প্ৰয়াস কৰে যে উত্তৰ পূৰ্বাঞ্চলক আমি লৈ ল'ম। চীনটো আছেই যথেষ্ট সময়, যদিও তেওঁলোক চাইলেণ্ট হৈ আছে 1962 পিছৰ পৰা, কিন্তু তেওঁলোকেও এটা সুবিধাত আছে। গতিকে এইটো দেশৰ কাৰণে বা বিজেপি দল আৰু আমাৰ প্ৰধানমন্ত্ৰীৰ কাৰণে এইটো এটা সুবৰ্ণ সুযোগ যে ইণ্টাৰনেশ্যনেলি আমাৰ দেশৰ প্ৰতি ভাবুকি হৈ অহা এই যি দাঁতি কাষৰীয়া আচলতে শত্ৰু ৰাষ্ট্ৰ, এই ৰাষ্ট্ৰকেইখনক বশ কৰিব পৰা এইটো এটা সময়। এতিয়া আমি ভাবোঁ এই যিটো আচলতে চৰকাৰৰ সিদ্ধান্ত প্ৰস্তুতি ব্যৱস্থা, খুব সোনকালে আমি পাকিস্তানলৈকে আচলতে আক্ৰমণৰ মুখে গতি কৰি থকা এটা ব্যৱস্থা যিটো হৈছে, প্ৰত্যেকজন ভাৰতীয় নাগৰিকে দেশৰ ৰাষ্ট্ৰীয়তা আৰু অখণ্ডতা ৰক্ষাৰ বাবে এই যুঁজত সহযোগ কৰাটো প্ৰয়োজন বোধ কৰিছোঁ। মই আপোনালোক দুজনকে ধন্যবাদ জনাইছোঁ। আৰু এই মুহূৰ্তত যুক্তিযুদ্ধৰ পৰা বিদায় ল'ব লাগিব। আচলতে অনুষ্ঠানটোৰ নাম যুক্তিযুদ্ধ। আমি ইয়াত যুক্তিযুদ্ধ কৰিবলৈ অহা নাই, আমি আজি কাজিয়া কৰিবলৈ অহা নাই, বা আমি হুলস্থুল কৰিবলৈ অহা নাই। অনুষ্ঠানটোত মই কেতিয়াও হুলস্থুল নকৰোঁ, কিন্তু এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় যে যদিহে যুদ্ধ সদৃশ পৰিৱেশ আহে, তেতিয়াহ'লে আমাৰ নাগৰিকৰ কৰ্তব্য কি আছে। আমি নাগৰিক হিচাপে প্ৰতিজনে এই বিপদৰ সময়ত দেশৰ হকত থিয় দিব লাগিব। আৰু আজি এই অনুষ্ঠানটোৰ মাধ্যমেৰে আমি এইটোৱে ক'লোঁ যে আমি প্ৰতিজন ভাৰতীয়, আৰু ভাৰতীয় হৈ দেশৰ বিপদৰ সময়ত আমি সকলো একতাৰে আমি সকলো একেলগে হৈ দেশৰ বাবে থিয় দিম। বিদায় লৈছোঁ, নমস্কাৰ।